Hello students, welcome to the class. আজি মই তোমালোকৰ ক্লাছ 8 ৰ মেথমেটিক্সৰ চেপ্টাৰ 6 ৰ 6.4 এক্সাৰসাইজটো কৰাই দিম। ইয়াৰ আগতে মই তোমালোকৰ আটাইবোৰ এক্সাৰসাইজৰ সলিউশন কৰাই দিছো যেনে 6.1, 6.2, 6.3 and 6.42 মই কৰাইছিলো তোমালোকৰ। তো ইয়াত তোমালোকে আৰু এটা সবচে ইম্পৰ্টেন্ট কথা হ'ল কি ইয়াৰ ইন্ট্ৰোডাকশন ভিডিওটো মই প্ৰতিটো বাৰে এইটো মই কৈ আছো তোমালোকৰ যদি তোমালোকে এতিয়াও ইন্ট্ৰোডাকশন ভিডিওটো চোৱা নাই দেন প্লিজ গো এন্ড ওয়াচ দ্যাট ভিডিও ফার্স্ট ওকে এইটো খুবই ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে তো মই এতিয়া আৰম্ভ কৰি আছো তোমালোকৰ প্ৰথমটো চেপ্টাৰ হয়নে তো এইটোত কি আছে আমাৰ চোৱাচোন প্ৰথমে আমাক ইয়াত দিয়া আছে যে without finding square root we need to find how many digits are there in the square root. We need to find what? We need to find how many digits are there in the square root. So আমাক ইয়াত কৈছে যে বৰ্গমূল নিৰ্ণয় নকৰাকৈ মানে যেনে ইয়াত এটা সংখ্যা দিছে ষ্টুডেন্ট কোৱা ইয়াত যেনে এটা 100 দিছে এই 100 ৰ বৰ্গমূলটো আমি আমি আহ, আমি এনেকে নিয়ম মতে নোলাই আমি কেনেকে আমি চাইখিনি ক'ব লাগে যে ডিজিট ইয়াত কেইটা আছে এইকেইটা চাই আমি ক'ব লাগে যে ইয়াৰ বৰ্গমূলত কিমানটা ডিজিট থাকিব বুজি পাইছানে কনসেপ্টটো মই কি কৈছো ষ্টুডেন্টস হেল্ল' ওকে তো মানে যেনে চোৱা 100 বা আমি ধৰিলো যে 625 ৰ স্কয়াৰ ৰুট কিমান হৈ যাব যে আমি তাৰ কৰিলে কিমান হৈ যাব 25 হৈ যাব কিমান হৈ যাব ষ্টুডেন্টস 25 625 ৰ স্কয়াৰ ৰুট হৈ যাব 25 তো ইয়াত এই 625 ৰ বৰ্গমূলত কেইটা ডিজিট আছে কোৱাচোন 625 ৰ বৰ্গমূলত আছে মাত্ৰ দুটা ডিজিট তো ঠিক একেদৰে আমি ক'ব লাগে যে 100 ৰ বৰ্গমূল হ'লে আমাৰ ইয়াত কেইটা ডিজিট থাকিব আৰু এই 21904 ৰ বৰ্গমূল হ'লে ইয়াত কেইটা ডিজিটৰ এটা নাম্বাৰ থাকিব ঠিক একেদৰে ইয়াতে বস্তু আমি ক'ব লাগে ষ্টুডেন্ট এতিয়া কনসেপ্টটো বুজি পাইছানে ধুনীয়াকে কোৱা ওকে গুড যদি কুৱেশ্যনটো বুজি পাইছা তেতিয়া তোমালোকৰ কাৰণে এইটো বুজা বহুতেই সহজ হৈ যাব তোমালোকে একো টেনচন নলবা মই আটাইবোৰ বস্তু বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া চাওঁ আমি ষ্টুডেন্টস তো তোমালোকে এটা কথা মনত ৰাখিবা এনেকে কোৱাটো আমাৰ কাৰণে অকণ মুস্কিল হৈ যাব ধৰি লোৱা তোমাক 100 দিলো 100টোতো তুমি কৈ দিব পাৰিবা যে 100ৰ বৰ্গমূল হ'ল 10 তো 10ত কেইটা থাকিব 10ৰ ডিজিট হ'ল দুটা তো আমি ইয়াত লিখি দিম 2 ডিজিট আমি কি লিখি দিম 2 ডিজিট বাট এনেকেতো আমি ক'ব পাৰিম সৰুটো কিন্তু এই ডাঙৰটো কোৱাটোতো আমাৰ কাৰণে অকণ অসুবিধা হ'ব নে নাই এই ডাঙৰটো কোৱা কাৰণ আমি ইয়াৰ প্ৰথমে কি কৰিব লাগিব বৰ্গমূল ওলাই কিনে ট্ৰেডিশ্যনেল ভাৱে কৰিলে এইটো ডাঙৰ হ'ব but we have a way to find out this okay in a very easy way চোৱা তো আমি এইটো কেনেকে ওলাম তোমালোকে সদায় মনত ৰাখিবা যদি ইয়াৰ ডিজিট অড নাম্বাৰত থাকে যেনে 100 কি আছে অড আছে নে ইভেন আছে কোৱা 100 টো এটা মানে 100 টো এটা অড ইভেন নাম্বাৰ হয় 100 টো এটা ইভেন নাম্বাৰ হয় বাট তাৰ অংকৰ জোৰ মানে অংক কেইটা আছে তিনিটা তাৰ ডিজিট কেইটা আছে তিনিটা তো ইয়াত অড ডিজিট আছে ডিজিটটো কেইটা আছে আমাৰ ইয়াত অড নাম্বাৰ অফ ডিজিট ওকে সো ইয়াত অড নাম্বাৰ অফ ডিজিট আছে ইয়াতো অড নাম্বাৰ অফ ডিজিট আছে আৰু কিন্তু ইয়াত আছে ইভেন নাম্বাৰ অফ ডিজিট তো অড নাম্বাৰ যদি অড নাম্বাৰ অফ ডিজিট থাকে তেন্তে আমি কি কৰিম n+1 ডিভাইডেড বাই 2 কৰিম যিমানটা ওলাব সেইটো কি হৈ যাব আমাৰ সেইটো ডিজিট হৈ যাব মই তোমালোকক এটা কৰাই দেখুৱাই দিওঁ চোৱা ষ্টুডেন্টস একেবাৰে সহজ তোমালোকে একো টেনশন নলবা ইয়াত হ্যাঁ টেনশন ললে কিন্তু অসুবিধা হৈ যাব তো টেনশন নেই লেনে কা ঠিক আছে না সো চোৱা ষ্টুডেন্টস তো আমি ইয়াত চাম যে হিয়াৰ এক নম্বৰটো আমি কৰো number of digit in 100 is কিমান n equal কিমান 3 হয় নহয় ইয়াত মানে আমি নাম্বাৰ অফ ডিজিটটোক আমি n হিচাপে ধৰি আছো বুজি পাইছা না নাই তো এটো আকৌ কি হয় এটা অড হয় এটো কি হয় অড n এটা কি হয় n যেহেতু 3 ওলাইছে তেন্তে এটো অড হয় নে ইভেন হয় কোৱা ওকে yes অড হয় গুড সো আমি ইয়াত লিখি দিম therefore the number of digits
in the square root equal কিমান হৈ যাব simple square root of 100 equal কিমান হৈ যাব বহুতই সহজ মই যে কৈছিলো যদি odd হয় oddৰ ক্ষেত্ৰত আমি এইটো নিয়ম ব্যৱহাৰ কৰিম n plus 1 divided by 2 আৰু evenৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম just n by 2 did you understand students did you understand আমি এই কেছটো ব্যৱহাৰ কৰিম সদায় মনত ৰাখিবা তোমালোকে মই ইয়াত নি বহাই থৈ দিওঁ ইয়াক ওকে এতিয়া চোৱাচোন তেন্তে আমাৰ কি হ'ব তোমালোকে কোৱা ইয়াত যেহেতু 3 আছে তেন্তে n plus 1 by 2 that means 3 plus 1 by 2 that means কিমান হৈ যাব 4 by 2 অর্থাৎ কিমান হৈ গ'ল 2 তেন্তে আমাৰ আনসারটো কিমান হ'ল স্টুডেন্টস 2 that means এশক তুমি এশৰ যদি বৰ্গমূল উলিওৱা এশৰ যদি তুমি বৰ্গমূল উলিওৱা তেন্তে তাৰ একক স্থানত তাৰ একক স্থানত নহয় তেন্তে সেই বৰ্গমূলটোৰ ডিজিটৰ সংখ্যা কিমান হ'ব দুটা কিমান হ'ব দুটা বুজি পাইছা নে তোমালোকে কনসেপ্টটো বুজি পাইছা সৰুকে হলেও ওকে গুড গুড ধুনিয়া ধুনিয়া তেন্তে আমি 2 নম্বৰটো কৰো নাই 2 নম্বৰটো তোমালোকে কৰিবা মই 3 নম্বৰটো কৰি দিও নেকি কোৱাচোন ওকে মই 3 নম্বৰটো কৰি দিও চোৱা 3 নম্বৰটো মই কৰি দিও তোমালোকে 2 নম্বৰটো কৰিবা আই হোপ পাৰিবা তোমালোকে মই এনেকে দেখুৱাই দিও মই 2 নম্বৰটো কৰি দিও নহলে চোৱা যেহেতু এটো ইউটিউবতো যাব তো মই 2 নম্বৰটো কৰি দিও মই কপি কৰিলো মইতো এলেখোৱা তোমালোকে জানাই হয় নহয় পৃথিবীর মহান এলেখোৱা টিচার ওকে মই চোৱা তো এইটো সংখ্যাটো কি আছে 2 নম্বৰটোৰ কোৱাচোন 2 নম্বৰটোৰ কি আছে কৈ দিয়া মোক 21904 তো 2 নম্বৰটোৰ আছে 21904 মই থৰুকে লিখি দিও 21904 is কিমান হৈ যাব n ইকুয়াল কিমানটা আছে কোৱা জলদি n ইকুয়াল আছে আমাৰ 5 তো এটো কি হয় অডেই হয় এটো কি হয় অডেই হয় তো আমি ইয়াত লিখি দিম সৰুকে of 21904 এটো কিমান হৈ যাব n ৰ জায়গাত কিমান হৈ যাব 5 5 plus 1 6 6 তেন্তে কিমান হৈ যাব 3 any doubt কোৱা ডাউট আছে নে বাৰু ডাউট নাই তোমালোকে বেলেগ বেলেগ ওলাব পাৰিবা না নাই কোৱা যিকোনো সংখ্যাৰ yes তোমালোকে পাৰিবা নিশ্চয় নিশ্চয় পাৰিব লাগিব কাৰণ এটো নোৱাৰাৰ তেনে কোনো কথা নাই হবলা হয়নে হয়নে স্টুডেন্টস ওকে গুড তো মই এটোক অকমান সৰু কৰি থওঁ মই ইয়াক অকমান সৰু কৰি ইয়াত মই দ্বিতীয়টো তোমালোকে পিছৰটো বনাব পাৰিবা 3 নম্বৰটো মই ইয়াত শর্টকাট দেখুৱাই দিও ইয়াত কেইটা আছে তেন্তে তোমালোকে এটো কৰিবা 2 4 6 তো 6টা আছে না 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 কেইটা আছে 8টা আছে यस 8টা আছে তো 8টা হলে সদায় আমি এটো যেহেতু 8টা ডিজিট মানে ইভেন ডিজিট ইয়াত তো ইয়াত কি আমি কি কৰিম এটো সূত্র ব্যৱহাৰ কৰিম n/2 তেন্তে n ৰ জায়গাত বহিব 8 8ৰ তলত 2 তো এটো হৈ যাব 4 তো তাৰ ডিজিট কেইটা থাকিব 4 ডিজিট হয় না হয় গুড ধুনিয়া so is there any problem in question 1 okay good so now we're gonna solve question 2 if there is no problem then that's amazing that's jing okay তো ইয়াত আমাৰ দিয়া আছে question 2 question 2 আমাক কি কৈছে using division method find the square root of each of the following numbers okay using division method we need to find the square root of each of the following numbers so this is going to be so easy okay মই তোমালোকক জুৱাকালি নহয় আমাৰ শুক্ৰবাৰৰ যেটো ক্লাস আছিল মই তাত বুজাই দিছিলো যে আৰু ইয়াৰ আগতো মই কৈছিলো যে we can find square root of any square number by using two method one was what the first method was what who can tell me the first method the first method was prime factorization I don't know how prime factorization I don't know how and the second method was by division
ডিভিজন মেথড বাই ডিভিজন মেথড ওকে সো আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডেৰে আমি স্কোয়াৰ ৰুট ওলোৱা শিকিছিলো নে নাই কোৱা আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথডেৰে আমি ডিভিজন উলিওৱা শিকিছিলো so now we will use this method to find out square number square root of any number so now তোমালোকে একেবাৰে ধ্যান দিবা ইয়াত একো কথা নাপাতিবা একেবাৰে ইয়াতে ধ্যান দিয়া সবচে ইম্পৰ্টেন্ট হয় এটো প্ৰথমটো কোৱেশ্চন আমি বহুত ধুনিয়াকে চাব লাগিব ওকে তো আমি প্ৰথমটো সলভ কৰিম মই ইয়াতে লিখি দিম solution for 1 আমি এক নম্বৰটো কৰিম 676 চোৱা মই তোমালোকক খিদিনা এখন অকমান হিন্ট দিছিলো যে আমি কেনেকে কৰিব লাগে তো চোৱা তোমালোকে যেনে ইয়াত প্ৰথমে তুমি চাবা যে ইয়াত ডিজিট কেইটা আছে ডিজিট যদি জোৰ জোৰ হিচাপে আছে তেন্তে জোৰকে লোৱা ডিজিট ইয়াত প্ৰথমে এটা তাৰ পিছত দুটা তো ইয়াত যদি থাকিলে হেতেন চাৰিটা ধৰি লোৱা ইয়াত আছে চাৰিটা তেন্তে প্ৰথমে ইয়াত চাৰিটা আছে না এনেকে আছে প্ৰথমে দুটা তাৰ পিছত দুটা যদি পাঁচটা থাকিলে হেতেন ধৰি লোৱা ইয়াত 2 আছে উন্মুখত তেন্তে প্ৰথমে এটা তাৰ পিছত দুটা তাৰ পিছত দুটা যদি 6টা থাকিলে হেতেন তেন্তে প্ৰথমে দুটা তাৰ পিছত দুটা এনেকে কৰিম ঠিক আছে ওকে এতিয়া চোৱা আমি ইয়াত চালু যে ইয়াত তো তিনিটা আছে ডিজিট তো তিনিটা আছে যেহেতু তেন্তে আমি প্ৰথমে ললো এটা ডিজিট তাৰ পিছত ললো দুটা ডিজিট ঠিক আছে তো আমি এনেকে কৰিম তোমালোকে এনেকে হৰণ চিহ্ন হৰণৰ এনেকে এটা ঘৰ বনোৱা বনাইখিনি ইয়াকে বহুৱা 676 নাও এতিয়া তুমি ধ্যান দিয়া তুমি ইয়াত মনে মনে এটো 6 লোৱা মনে মনে 6টো লোৱা কাৰণ প্ৰথমে একটা ঘৰ আছে নে নাই তো এই প্ৰথমে এই 6টো তুমি সিলেক্ট কৰা মনে মনে মনত তোমাৰ মনত এটো 6টো সিলেক্ট কৰা এনেকুৱা এটা সংখ্যা উলিওৱা মই এইটোৰ কথা কৈ আছো কিন্তু এইটোৰ কথা কৈ আছো এনেকুৱা এটা সংখ্যা উলিওৱা যেটো সংখ্যাক তুমি স্কয়াৰ কৰিলে কিমান হ'ব যেটো সংখ্যাক তুমি স্কয়াৰ কৰিলে হয়তো 6 হ'ব নহলে 6ৰ একেবাৰে কমৰ ওচৰত হ'ব মানে নিচেই ওচৰত হ'ব বুজি পাইছানে সো ওচৰত বুলি ক'লে কি হয় দুই ধৰণে হ'ব পাৰে এটা হল বেছিৰ ভিতৰত ওচৰত আৰু এটা কমৰ ভিতৰত ওচৰত হয় নে নহয় তো চোৱা কিন্তু কমৰ ভিতৰত ওচৰতটো আমি ওলাব লাগিব তো এইটো আমি কেনেকৈ কৰিম 2 হ'ব yes who said this কোনে কৈছা গুড ওকে সো তো ইয়াত এনে 2 আছে হয় নে নহয় কোৱা ইয়াত কি আছে আমাৰ 2 ইয়াত তেন্তে এটো 2 হ'ব কাৰণ 2ক তুমি বৰ্গ কৰিলে হৈ যাব 4 কিন্তু 3ক তুমি বৰ্গ কৰিলে হৈ যাব 9 কিমান হৈ যাব 9 তো সেই কাৰণে আমি 3 লব নোৱাৰিম সেই কাৰণে আমি 3 লব নোৱাৰিম সো আমি কি লব লাগিব 2 লব লাগিব তেন্তে এটো আমি ইয়াত লিখো 2 ইয়াত বহুৱা তুমি 2 ইয়াত বহুৱা আৰু 2 এটা ইয়াত বহুৱা তেন্তে এই দুটা পূৰণ হৈখিনি ইয়াত হলে না নাই 2 দ্বিগুণ কিমান 4 তো ইয়াত পূৰণটো দিব নালাগে মই জাস্ট বুজাই দিছো ঠিক আছে 2 দ্বিগুণ কিমান হৈ যায় 4 নাও এতিয়া চোৱা আমি এনেকে চিহ্নটো দিম চিহ্নটো আমি দিলো আমি এনেকে চিহ্নটো দিলো দেখিনি ইয়াত কিমান বাকি থাকিল কোৱা 2 বাকি থাকিল ইয়াত 7 বাকি থাকিল আৰু 6 এবিলাক নমাই আনা আৰু এনেকে চিহ্নটো দিয়া ইয়াত যিমান বহাইছা স্টুডেন্টস ইয়াত যিমান বহাইছা ভালকে শুনা বহুত ধুনিয়াকে ইয়াত তুমি যিমান বহাইছা তাৰ 2 গুণ তুমি ইয়াত লিখিবা যদি ইয়াত তুমি বহাইছা 3 তেন্তে ইয়াত লিখিবা 6 ইয়াত তুমি বহাইছিলা যেহেতু 2 তেন্তে ইয়াত তুমি কি লিখিব লাগিব কোৱা ইয়াত কি লিখিব লাগিব নকয় কিয় 4 কি লিখি দিবা 4 লিখি দিবা ইয়াত তুমি লিখি দিবা 4 ওকে ইয়াত কাৰোবাৰ ডাউট আছে নে মই যে কৈ আছো শুনা এইটো বহুত ইম্পৰ্টেন্ট হয় I'm not going to repeat again okay যদি তোমালোকে ধ্যান নিদিয়া বহুত সহজ এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট তো আমি চাও ইয়াত আছে 2 সেই কাৰণে আমি ইয়াত বহালো 4 যদি ইয়াত থাকিলে হেতেন 5 তেন্তে ইয়াত আমি 10 বহালো হেতেন যদি ইয়াত থাকিলে হেতেন 6 ইয়াত আমি 12 বহালো হেতেন হয় নহয় ঠিক একেদৰে কৰিম আমি বুজি পাইছা কিন্তু ইমানটো না থাকে আমাৰ এককৰ ঘৰই থাকিব বেছি বিলাক মানে মই বুজাই দিছো আৰু তোমালোকক 2 গুণ এটো মই কিয় মছিলো চোৱা মই এখিনি মছি দিম তো এতিয়া চোৱাচোন তুমি ইয়াত যে এটা জায়গা আছে চোৱাচোন ইয়াত যে এটা জায়গা আছে ইয়াত তুমি যি বহাবা ইয়াতো তুমি সেম হেতু বহাব লাগিব ইয়াতো তুমি সেম হেতুই বহাব লাগিব ধ্যান দিয়া সকলোৱে তো সেই কাৰণে আমি কি কৰিম ইয়াৰ এককৰ স্থানত কি আছে কোৱাচোন ইয়াৰ এককৰ স্থানত কি আছে ইয়াৰ এককৰ স্থানত আছে 6 তো যেহেতু ইয়াৰ এককৰ স্থানত কি আছে আমাৰ 6 আছে তো এনেকুৱা এটা সংখ্যা আমি উলাবলৈ চেষ্টা কৰিম এনেকুৱা এটা সংখ্যা আমি উলাবলৈ চেষ্টা কৰিম যেটো সংখ্যা ভালকে শুনা যেটো সংখ্যাৰ বৰ্গ
যিটো সংখ্যাৰ বৰ্গৰ একক স্থানত কিমান হ'ব 6 হ'ব কোৱা মই তোমালোকক প্ৰথম ক্লাছটোত বুজাই দিছিলো 6.2 বুজাই দিছিলো আই থিংক 6.2 যে মই আকৌ কৈ দিও এইটো কেনেকে ওলাবা এনেকুৱা এটা সংখ্যা উলিওৱা try to find a number whose square numbers unit place is what 1 6 তো আমি we need to find out a number যার ইউনিট প্লেস or যার স্কোয়াৰৰ ইউনিট নাম্বাৰটো হ'ব 6 তো তেনেকুৱা কি হ'ব পাৰে yes who can tell me yes 4 good 4 আৰু 6 okay so এইকেইটা হ'ব পাৰে কিন্তু এই দুটাতকৈ কেইটা হ'ব মাত্ৰ এটাহে হ'ব এই দুটাই হ'ব নেকি কোৱাচোন নাই তাৰে ভিতৰত হলে কেইটা হ'ব কোৱা জলদি কোৱা তাৰে ভিতৰত হলে মাত্ৰ এটা হ'ব হয়তো 4 নহয়তো 6 তো আমি প্ৰথমে কি বহাই চাম 4 বহাই চাও তো আমি প্ৰথমে 4 বহাই চাও ইয়াত মনে মনে মই ইয়াত 4 বহাই চাও তো যদি মই ইয়াত 4 বহাও তেন্তে ইয়াতো কি বহাব লাগিব 4 বহাব লাগিব তেন্তে 4 পূৰণ 4 কিমান 16 এক থাকিল আমাৰ 4 পূৰণ 4 আকৌ কিমান হৈ গ'ল এইটো 4 কিমান হৈ গ'ল জলদি কোৱা 4 পূৰণ 4 16 16 আৰু 1 কিমান 17 16 আৰু 1 এটা আছিল 17 তো এইটো হৈছে নে কোৱাচোন এইটো মিলিছে নে ইয়াৰ লগত মিলা নাই তো অৰ্থাৎ আমাৰ 4 লোৱাটো কি হ'ল ভুল হ'ল আমাৰ 4 লোৱাটো হোৱা নাই তেন্তে কোনটো হ'ব 6 লোৱাটো ডেফিনেটলি হ'ব এতিয়া ইয়াতো মই এনেকে মচি দিব পাৰিম চোৱাচোন ইয়াতো মই এনেকে মচি দিব পাৰিম তোমালোকে বাৰু মচিব পাৰিবানে তোমালোকে কলমেৰে লিখিবালে মচিব পাৰিবা নোৱাৰিবা মই তোমালোকক দেখুৱাই দিম যে তোমালোকে কেনেকে পৰীক্ষা কৰিব পাৰিবা যে কোনটো নাম্বাৰ হ'ব আৰু কোনটো নহ'ব তো এইটো চোৱা ধৰা তোমাৰ ঘৰত দুজন মানুহ আহিল আৰু কোনো অহা নাই বা কিবা এটা বস্তু ধৰা দুজনৰ ভিতৰত এজনে কৰিছে তেন্তে এজনক পৰীক্ষা কৰি চালা যে এইটো কৰা নাই তেন্তে আনজন নিশ্চয় কৰিছে নে নাই কোৱা তো সেইকাৰণে 4 যদি হোৱা নাই তেন্তে 6 নিশ্চয় হ'ব কিন্তু এবাৰ আমি পৰীক্ষা কৰি লওঁ 4 6 গুণ সরি 6 6 গুণ 36 6 6 4 গুণ 24 যোগ 3 27 কোৱা মিলিছে নে নাই ওকে গুড এইটো কোন হয় হ্যাঁ ওকে I am উত্তম ওকে তো ইয়াত তোমালোকে এনেকে লিখি দিবা দেন therefore এইটো হ'ব আমাৰ আনসাৰ তো আমি এনেকে লিখি দিম যে স্কয়াৰ ৰুট 676 ইকুৱেল কিমান হৈ যাব 26 কোৱাচোন ইমান ধুনীয়া হয় নে নহয় ভাল লাগিছে নে নাই অংকটো কৰি জলদি কোৱা ভাল লাগিছে নে নাই আই হোপ তোমালোকৰ ভাল লাগিছে হয়নে ওকে গুড ধুনীয়া আমি বুজিবলৈ চেষ্টা কৰিব লাগিব we need to try to understand what I am trying to say okay তোমালোকে নুবুজিলে মোক লগে লগে কবা হা চোৱা আৰু সিদিনাখন বৰষুণ আহি গৈছিলে বহুত অসুবিধা হৈ গ'ল চোৱা তো এতিয়া মই যে কৈছিলো তোমালোকেতো বহিত লিখা নাই তোমালোকেতো বহিত নিলিখিবা তো তোমালোকে কেনেকে বহিত লিখিবা বহিত লিখিলেতো আৰু তুমি মুচিব নোৱাৰিবা এনেকে মই যেনেকে মুচি দিলো তোমালোকে তেনেকে নোৱাৰিবা তো তোমালোকে কেনেকে কৰিবা চোৱা মই দেখুৱাই দিওঁ যেনে তুমি এই সংখ্যাটোক তুমি অকল ভালকে শুনা অকল এই সংখ্যাটোক তুমি এই দুটা হৰণ কৰিছা নে নাই এই সংখ্যাটোৰো তুমি এই দুটা হৰণ কৰিছা নে নাই তো এইটোক আমি এনেকে লিখিলে অসুবিধা হ'ব জানো কোৱাচোন 4646 এনেকে পূৰণ কৰিলে হ'ব নে নাই কোৱা এনেকে চেক কৰিলে হ'ব নে নাই হেল্ল' চোৱা বস্তুটো 6 আৰু 6 36 36 আৰু 3 থাকি গ'ল আৰু ইফালে 24 প্লাছ 3 কিমান হৈ গ'ল 27 যদি আমি 4 ৰে দি পৰীক্ষা কৰিব বিচাৰো তেন্তে আমি 4 ইয়াত দিম কাৰ মাইক দুবাৰ কৈ আছে কোৱা 4 4 গুণ 16 এক থাকিল 4 4 গুণ 16 যোগ 1 কিমান 17 তো এতিয়া ইয়াত আমি কৰিখিনি চাই যাম যদি এইটো ইয়াত মিলি গ'লে তেন্তে আমি ডাইৰেক্ট ইয়াত বহাই দিব ওকে ঠিক একেদৰে আমি কৰিম I hope তোমালোকে বস্তুবোৰ বুজি পাই আছা there is nothing to be called hard okay students okay good students ধুনীয়া
এতিয়া আমি চাম আমাৰ নেক্সট কুৱেশ্যন, হয়নে নহয়? অ'কে, চ' এতিয়া আমি ফ'কাছ কৰিম আমাৰ এইটো কুৱেশ্যনত। ইয়াত এইটো দিয়া আছে আমাক, এই কুৱেশ্যনটো আমি ফ'কাছ কৰোঁ। 841, অ'কে, ইনটু উই হেভ 841। চ' ঠিক একেদৰে আমি এনেকে বনাই ল'ম, ঘৰ এটা বনাম। 841 আমি ইয়াত বনালো 841। তো ইয়াত এটা ঘৰ আছে, ইয়াত দুটা, মানে প্ৰথমে আমি এটা ল'ম, তিনিটা থাকিলে তাৰপিছত দুটা ল'ম। বুজি পাইছা নে নাই? মনে মনে এইটো তোমালোকে এনেকে চিহ্ন নিদিবা, তোমালোকে এনেকে নিদিবা পৰীক্ষাত, এনেকে নিদিবা। মই তোমালোকক বুজাই দিবলৈ মই কৈ আছো, ঠিক ঠিক আছে? তেন্তে মই এইটো সংখ্যাৰ বিষয়ে আকৌ কৈ আছো। এনেকুৱা এটা সংখ্যা লোৱা যি সংখ্যাক বৰ্গ কৰিলে তাৰ বৰ্গৰ একক স্থানত কিমান হ'ব? তাৰ নাই 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 হোৱা নাই। এনেকুৱা এটা সংখ্যা লোৱা যিটো সংখ্যাৰ বৰ্গ কিমান হয়? হয়তো 8 নহলে 8ৰ একেবাৰে নিচেই ওচৰত, একেবাৰে নিচেই ওচৰত, কমৰ ভিতৰত, কিন্তু বেছি ল'ব নোৱাৰিবা, 8তকৈ ডাঙৰ হলে নহব। তো এইটো কি হৈ যাব? আমি চেক কৰো। এইটো হৈ যাব, চোৱা, একক স্কুৱেৰ কৰিলে কিমান হ'ব? 1। 2ক স্কুৱেৰ কৰিলে কিমান হ'ব? 4। 3ক স্কুৱেৰ কৰিলে কিমান হৈ যাব? 9। তো আমি এই 3 ল'ব পাৰিমনে? নোৱাৰিম, কাৰণ 3 ল'লে 9 হৈ যায়, যিটো 8তকৈ ডাঙৰ। আমি কম ল'ব পাৰিম। তো কম ল'লে আমি কোনটো ল'ম? একেবাৰে 1 ল'ম জানো? নলওঁ। আমি ল'লে কি ল'ম? 2, কাৰণ 2 দুগুণ কিমান? 4। বুজি পাইছানে সকলোৱে ৰাইজ? মোৰ কণমানি ৰাইজসকল? Okay, okay, good, good. So now I'm gonna write this here. Let me just write that. তো আমি এতিয়া কি ল'ম? 2 ল'ম বুলি কৈছিলো মই, 2। তো ইয়াত 2 ল'লে ইয়াতো কি ল'ব লাগিব ৰাইজ? 2 ল'ব লাগিব। মনত আছে নে নাই বাৰু তোমালোকৰ? হা, গুড, ধুনীয়া, চোৱা, ধুনীয়া, বহুত ধুনীয়া। তো 2 দুগুণ কিমান হৈ যাব? 4। 2 দুগুণ কিমান হৈ গ'ল? 4। তুমি এনেকে দিয়া, এটা চিহ্ন দিয়া। তাৰপিছত ইয়াত তুমি যিমান বহাবা ইয়াত তাৰ 2 গুণ বহাবা। সিম্পল কথা, হয় নে নহয়? কথাটো কি? একেবাৰে সিম্পল হয়। তো ইয়াত তুমি বহাইছা 2, তেন্তে ইয়াত বহাবা তাৰ 2ৰ 2 গুণ, তেন্তে 4 বহাবা তুমি। তেন্তে মই এইটো বেলেগ কালাৰ লৈ লওঁ, 4 বহাবা তুমি। তো ইয়াত এইটো নমাই আনা, 4ৰ পৰা 4 গ'ল 4, আৰু ইয়াত থাকি যাব কিমান? 4, আৰু ইয়াত আছে 1। এই দুটাক সেম নমাই আনিছো, আৰু এইটোতো ইয়াত মাইনাস গৈ নামি আহিছে। এইটো বুজি পাইছা নে নাই? এইখিনি নমাই আনাখিনি, নমাই আনা কনসেপ্টটো বুজি পাইছা? ওকে, ধুনীয়া। তো এতিয়া চোৱা, আমি কি কৰিম? ইয়াত মই যি সংখ্যাটো বহাম, ইয়াত মই যিটো বহাম, ইয়াতো সেম বহাম নে নাই? ইয়াতো সেম বহাম নে নাই? আমি কোৱা বহাম, হয় নে নহয়? ইয়াতো আমি সেম বহাম। নাও নাও এনেকুৱা এটা সংখ্যা উলিওৱা, চোৱা, এনেকুৱা এটা সংখ্যা উলিওৱা যাক তুমি স্কুৱেৰ কৰিলে তাৰ একক স্থানত কি হ'ব পাৰে? তাৰ একক স্থানত হ'ব 1। কোৱাচোন এইটো কি কি আছে তেনেকুৱা সংখ্যা? তেনেকুৱা সংখ্যা মাত্ৰ একটা আছে, দুটা আছে। এটা হ'ব 1ৰ বৰ্গ 1, আৰু এটা হ'ল 9ৰ বৰ্গ 81। তো আমি এই দুটাৰ ভিতৰত এটা হ'ব পাৰে নে নাই? আমি কি জানো কোনটো হ'ব? নাজানো। তো আমি পৰীক্ষা কৰি চাম, ঠিক আছে? তো মই যে কৈছিলো মইতো এনেকে বহাই বহাই পৰীক্ষা কৰিব পাৰিম, তোমালোকে পাৰিবানে? নোৱাৰিবা। তোমালোকে পাৰিবানে? তোমালোকে নোৱাৰিবা বাবা। মই হয়নে নহয়? তো আমি এনেকে পৰীক্ষা কৰি, তো এতিয়া মই কেনেকে কৈছিলো পৰীক্ষা কৰিবা? ইয়াত ধৰা 1 বহালা, তো এইটো এনেকে পৰীক্ষা কৰিবা, এনেকে কৰিবা। এইটোতো চিম্পলি দেখা গৈ আছে, 1 1 গুণ 1, 1 4 গুণ 4। এইটো হ'বনে বাৰু? নহ'ব। ইয়াত আছে 441, বাট ইয়াত আছে অকল 41, তো এইটো নহ'ব। তো এইটো নহ'লেতো সেইটো ডেফিনেটলি হ'ব, কিন্তু মই তথাপি চেক কৰাই দেখুৱাই দিওঁ তোমালোকক। 9 4 গুণ কিমান? 9 9 গুণ কিমান? 81ৰ 1, 8 থাকি গ'ল। 9 4 গুণ কিমান হয় আমাৰ? 36, আৰু 8 কিমান হৈ যাব? 44। এইটো 44 হৈ যাব। 44, ডান, খতম। 44, 44, তো হৈ গ'ল। ইয়াত আমাৰ কিমান থাকিল? 0। যেতিয়ালৈকে ইয়াত 0 নোলাব, দ্যাট মিন্স তোমাৰ উত্তৰ হোৱা নাই। তোমাৰ উত্তৰ হৈছে নে? হোৱা নাই তোমাৰ উত্তৰ। যেতিয়া 0 ওলাব, then you can say that yes, my answers are correct. Okay? তো এতিয়া এইটো কোন হ'ব কোৱা?
এইটো লিয়ানচি হয়নে? অ'কে চোৱা, তো বুজি পাইছা? মই এইটো মচি দিওঁ। তো তোমালোকে ইয়াত লিখিবা therefore root 841 equal কিমান হৈ যাব? 21. Is there any doubt? Oh, 29 মই ইয়াত দিয়াই নাই, মই জাষ্ট খালি ওহো মই তাতেই ওলাই কিনে ইয়াতে লিখি দিছো 29. Sorry. Okay, 29. Is there any doubt? বুজি পাইছানে? ইয়াত শূন্য লিখিবা, লিয়ানচিৰ জেগাত ইয়াত শূন্য লিখিবা। ইয়াত আকৌ এনেকে ইয়াত শূন্য লিখিবা, হে ৰাইজ শূন্য লিখিবা ইয়াত। অ'কে মই এনেকে আৰু দেখুৱাই দিছো তোমালোকক। বাকী ইয়াত কি লিখিবা? শূন্য। আৰু তোমালোকৰতো পিডিএফটোতো আছে, পিডিএফতো চাই লিখিব পাৰিবা বাৰু। তোমালোকে যিসকলে ইউটিউবত চাই আছা, ডিছক্ৰিপশ্যনত চোৱা লিংক দিয়া আছে, তাত চাই ল'বা। অ'কে, নাও আই থিংক তোমালোকে এইবোৰ বুজি পাইছা। তো এতিয়া আমি অথনি কৰাই আছিলো তিনিটা ডিজিটৰ, 3 ডিজিটৰ আমি কৰাই আছিলো, আৰু নহয় 3 ডিজিটৰ আমি কৰাই আছিলো। নাও উই উইল ফ'কাছ অন ডিজিট 4 ডিজিটৰ আমি 4 ডিজিটৰ কৰাম এতিয়া। ঠিক আছে, 3 নম্বৰটো আছে আমাৰ 4 ডিজিটৰ। চ' নাও আমি 4 ডিজিটৰটো কৰিম। তো 4 ডিজিটৰ কি আছে আমি চাওঁ। 4 ডিজিটৰ কোৱাচোন কি আছিলে সংখ্যাটো? 1156. 1156. 1156. Okay, so how we can solve this, students? So this is going to be so easy. So আমি ডাইরেক্ট এনেকে ললো 1156। মনত আছে নাই তোমালোকৰ যে তিনি ঘৰ থাকিলে এক ঘৰ দুই ঘৰ, মানে জোৰকে লম আমি। চাৰি ঘৰ থাকিলে দুই ঘৰ, মনত আছে নাই? তো ইয়াত আছে কি আমাৰ কোৱাচোন? ইয়াত আছে কি? 11। এনেকুৱা এটা সংখ্যা লোৱা যাক বৰ্গ কৰিলে তাৰ একক স্থানত, সৰি, যাক বৰ্গ কৰিলে কিমান হ'ব? সি 11 হ'ব। কোৱাচোন এনেকুৱা এটা কি সংখ্যা আছে? কোৱা কোনটো সংখ্যাৰ বৰ্গ হয়তো 11 নহলে তাৰ একেবাৰে ওচৰত, কমৰ ওচৰত? 3। য়েছ, এইটো কি আছে? অকল 3, কাৰণ 3 ৰ স্কুৱেৰ কিমান হয়? 9 হয়। তো 3 স্কুৱেৰ 9 আমি এনেকে দিলো। দিখিনি চোৱা, ইয়াত যিমান বহিব, ইয়াত যিমান আছে তাতকৈ দুগুণ ইয়াত বহিব নে নাই? তো ইয়াত কিমান বহি যাব? 3 ৰ দুই গুণ কিমান? 6। তো ইয়াত বহি গ'ল। ইফালে কিমান বাকী থাকিল ৰাইজ? 2 বাকী থাকিল। ইয়াত 5, ইয়াত 6। এতিয়া কোৱাচোন নিয়মটো কি আছিলে? ইয়াত কি আছে কোৱা? 6। এনেকুৱা এটা সংখ্যাক লোৱা যিটো সংখ্যাক বৰ্গ কৰিলে তাৰ ইউনিট ডিজিটটোত হয়তো 6 কি হ'ব? হয়তো নহয়, 6 হ'ব। কি হ'ব? 6 হ'ব। কোৱাচোন তেনেকুৱা কি সংখ্যা আছে? 4 বা 6। তেন্তে আমি এটা চেক কৰি চাম। তো ইয়াত যদি মই 4 বহাও, ইয়াতো 4 বহাম। যদি মই ইয়াত 6 বহাও, তেন্তে ইয়াতো 6 বহাম। তেন্তে আমি এটা কৰি চাওঁ। ইয়াত মই এইটো বেয়া নকৰো, কাৰণ মইতো ইয়াত কৰাই দিব পাৰিম, মই মুছি দিব পাৰিম। তোমালোকে নোৱাৰিবা, পাৰিবানে কোৱাচোন? নোৱাৰিবা। তো মই সেইকাৰণে তোমালোকক ইয়াতে দেখুৱাই দিওঁ যাতে তোমালোকে বুজি যোৱা সুন্দৰকে। মই তোমালোকক ইয়াত দেখুৱাই দিওঁ, তোমালোকে মানে বেলেগ এটা পেজত কৰি ল'বা এইটো। 6 আমি প্ৰথমে 6 এৰে চাওঁ। 6 6 গুণ 36, 6 থাকি 3 থাকিল, 6 গুণ 36 যোগ 3 কিমান হৈ যাব? 6 6 into 6 36, 6 into 6 কিমান হৈ যাব? 36 plus 3 এইটো হ'ব নে? 36 plus 3 39 হৈ যাব। সো এইটো নহয়, এইটো হ'ব নেকি? নহয়। ইয়াত এইটো হ'ব লাগিব 2, ইয়াত এইটো সেম হ'ব লাগিব। এইটো কি হ'ব লাগিব? সেম 256। তো যেহেতু 6 নহয়, তেন্তে কি হ'ব কোৱা? 4 হ'ব। গুড। 4 4 গুণ কিমান? 16। 4 6 গুণ কিমান? 24 যোগ 1 কিমান হৈ যাব? 25। মিলিছে নে নাই কোৱা? মিলিছে। তেন্তে ইয়াত আমি 4 বহাব পাৰো। আমি নিশ্চিতভাৱে ইয়াত আমি কি বহাব পাৰো? 4 বহাব পাৰো। 4 4 গুণ 6 16, 4 4 6 গুণ কিমান? 24 যোগ 1 কিমান হৈ গ'ল? 25। তো 1 থাকি গ'ল ইয়াত। নাই, এক থাকা নাই। কেনেকে 1 থাকি গ'ল? ইয়াত থাকিব কি? 0। যদি তোমালোকে ইয়াত 1 পোৱা, ইন ফিউচাৰ যদি 1 পাই যোৱা, কিবা পাই যোৱা, তেন্তে এইটো এটা বৰ্গ সংখ্যা, তেন্তে এইটো এটা বৰ্গ সংখ্যা নহ'ব। বুজি পাইছা? Did you understand that? What did I say? Okay, good. বহুত ধুনীয়া। So, I hope তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা। এতিয়া আমি ইয়াত এনেকে সুন্দৰকে লিখি দিম therefore root 1156 equal 34. Any doubt? Students, কিবা ডাউট আছে নে কোৱাচোন? Okay, good.
ডাউট নাই ধুনীয়া ধুনীয়া তো এতিয়াতো আমি চালো চাৰিটা ঘৰৰ তোমালোকে চাৰিটা ঘৰৰ কেইটা কৰিবা শুনা একটা ঘৰৰ পৰা আৰম্ভ কৰি চাৰিটা ঘৰলৈকে বস্তুটো বেলেগ আৰু চাৰিটা ঘৰৰ পিছত যিমান আছে সেইটো অকণ বেলেগ হয় সেইটো অকণ কি হয় বেলেগ হয় বুজিছানে নাই তো চাৰিটা ঘৰলৈকে আশা কৰো তোমালোক আটাইবোৰ পাৰিবা তোমালোকে চাৰিটা ঘৰৰ যেনে চোৱা এইটো পাঁচটা ঘৰৰ চৰি 4 নম্বৰটো চাৰিটা ঘৰৰ 5 নম্বৰটো কেইটা ঘৰৰ পাঁচটা ঘৰৰ 6 নম্বৰটো 5 নম্বৰটো চাৰিটা ঘৰৰ 6 নম্বৰটো চাৰিটা ঘৰৰ 7 নম্বৰটো চাৰিটা ঘৰৰ 8 নম্বৰটো পাঁচটা ঘৰৰ 9 নম্বৰটো পাঁচটা ঘৰৰ 10 নম্বৰটো পাঁচটা ঘৰৰ তো তোমালোকে এই তিনিটা যদি মই তোমালোকক চাৰিটা হোমৱৰ্ক দি দিওঁ পাৰিবানে নে আৰু এটা কৰাই দিম মই যদি কোৱা আৰু এটা কৰাই দিবলৈ মই কৰাই দিম কোৱা কোনটো কৰিম কোৱা হয় নেকি কোনটো কৰিম কোৱা 7 7 টো ডাইৰেক্ট এটা চোৱা না 81 00 আর 81 মানে 9 দুটা জিরো পরে এটা জিরো হৈ গল আৰু কি কৰাই দিম কোৱা এইটোতো পাৰিবাই তোমালোকে মই এইটো নকৰাও নালাগে ন ওকে ৰাইজ শুনা মই মই যিমান বিশ্বাস মোৰ তোমালোকে চেষ্টা কৰিলে পাৰিবা কাৰণ মই ইয়াত দেখুৱাই দিছো ৰেকৰ্ডিংটো মই দি দিম ৰেকৰ্ডিং চাবা হয়নে নহয় কিবা অসুবিধা হলে মোক কবা সদায় নিজে বেছি চেষ্টা কৰিবা ইউটিউবতো যোনে যোনে চাই আছা নিজে বেছি চেষ্টা কৰিবা আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে তাত তোমালোকে কুৱেশ্যনবোৰ সুধিবা যদি আমি টাইম পাওঁ কৰাই দিম আৰু যদি তোমালোকে এনেকে কুৱেশ্যন সুধিব বিচাৰা তেন্তে আমাৰ ইয়াত এডমিশ্যনটো ল'ব পাৰা তেতিয়া তোমালোকেও কুৱেশ্যন কৰিব পাৰিবা অ'কে চ' এডমিশ্যন ল'বলৈ এইটো নম্বৰত কল কৰিবা প্ৰমোশন কৰি দিলো ষ্টুডেন্টস ওকে তো আই হোপ তোমালোকে এই চাৰিটা পাৰিবা হয়নে মোৰ দৃঢ় বিশ্বাস পাৰিবা তোমালোকে চেষ্টা কৰিবা মোৰ শুভকামনা থাকিল হয়নে তো মই এতিয়া বেলেগটো কৰাই দিম বেলেগ আমাৰ কিবা আছে এইকেইটা আমি কৰাই দিম তো বলা আমি ফ'কাছ কৰো কেই নম্বৰটোত মই লিখিলো এইটো 14641 14641 মই এইখিনি মুছি দিওঁ তো মনত ৰাখিবা একৰ পৰা এটা এটা অংকৰ পৰা চাৰিটা অংকলৈ চেম হয় বাট এইটো কি হ'ব অকণ বেলেগ হৈ যাব চাৰিটাৰ বেছি মানে পাঁচটাৰ পৰা যিমান আছে সেইটোৰ অকণ বেলেগ হ'ব ঠিক আছে তো তুমি ধ্যান দিম চোৱা সেইটো ধ্যান দিবলগীয়া কথা সেইটো আৰু অকমান বেছি ধ্যান দিবা চোৱা ষ্টুডেন্টস তো আমি ইয়াত লিখিম এইটো কেই নম্বৰ হ'ব এইটো হ'ব ৰ'ব মই চাইলো কিতাপটো 8 নম্বৰটো 1 যোনে যোনে ইউটিউবত চাই আছা আটাইবোৰ লাগিলে তোমালোকে মোৰ ডিসক্ৰিপশ্যনত যোৱা বা আমাৰ ৱেবছাইটটো ভিজিট কৰিবা তোমালোকে পিডিএফ পাই যাবা পিডিএফৰ পৰা চাই লিখিব পাৰিবা কিন্তু চেষ্টা কৰা ইট উইল বি বেষ্ট ফৰ ইউ চোৱা 14641 আমি ইয়াৰ এইটো কৰিম তেন্তে চাওঁ আমি কেনেকে কৰিব লাগে চোৱা ষ্টুডেন্টস তোমালোকে নিয়মবোৰ জানাই বেসিক নিয়মটো প্ৰথম নিয়মটো হ'ল আমাৰ যে আমি এনেকে ঘৰ বনাম বনাইখিনি 14641 এনেকে ভৰালো তাৰপিছত আমি মনে মনে এনেকে সিলেক্ট কৰিম আচ্ছা কোৱাচোন ইয়াত তুমি কেনেকে ঘৰটো ল'বা কোৱা কোনে ক'বা ঘৰটো কেনেকে ল'বা তোমালোকে কাৰণ আমি জোৰ বনাব লাগে তো প্ৰথমটো জোৰ নাই পাঁচটা আছে তো এইকাৰণে প্ৰথমে এটা তাৰপিছত দুটা তেন্তে প্ৰথমটো কি কৰিব লাগে মনত আছে নে নাই প্ৰথমটো আমি কি কৰিব লাগে এনেকুৱা এটা সংখ্যা লোৱা যাক বৰ্গ কৰিলে হয়তো 1 হ'ব নহয়তো তাৰ ওচৰত হ'ব সেইটো কি আছে কোৱাচোন মই একৰ ক্ষেত্ৰত কৈ আছো এইটো কি আছে 1 আছে একৰ বৰ্গ 1 2ৰ বৰ্গ 4 তো আমিতো 4 কেতিয়াও ল'ব নোৱাৰিম সো আমি কি ল'ব লাগিব একেই ল'ব লাগিব তো আমি ইয়াত 1 লৈ আছো 1 তো একৰ বৰ্গ কৰিলে কিমান হ'ব একেই হ'ব হয়নে নহয় একেই হ'ব তো ইয়াত আমাৰ কি থাকি গ'ল কোৱাচোন 1 1 গুণ 1 ইয়াত বহাম নে নাই আমি সেম এইটো বহাই দিম নে নাই বহাই দিম তাৰপিছত আমি এনেকে চিহ্ন এটা দিম চোৱা স্টেপবোৰ মনত ৰাখিবা দিস ইজ ৰিয়েলি ইম্পৰ্টেণ্ট তোমালোকে ক্লাছ 10ৰ কিটাও সলভ কৰিব পাৰিবা ক্লাছ 10ত মেট্ৰিকতো এনেকুৱা অংক আহে তোমালোকে চাবা ক্লাছ 10ৰ R2 তেনেকুৱা আছে সেম প্ৰবলেম R2 R4 নহয় R2 আছে আৰু এটা যিটো আমাৰ চেপ্টাৰ 7 পাম তাত R3 আছে তোমালোকে পাবা একেবাৰে প্ৰথমেই কাৰো কোনোবা যদি আছে আমি কৈ দিম ঠিক আছে চোৱা ৰবাচোন
ৰ'বা ৰ'বা কনগ্ৰেছ নাও ইয়াত কিমান বাকী থাকিল কোৱাচোন 0 ইয়াত কিমান বাকী থাকি গ'ল ৰাইজ কিমান বাকী থাকিল ইয়াত কোৱা ৰাইজ 0 বাকী থাকিল তো চোৱা ইয়াত তুমি যদি 0টো দিব বিচাৰা বিলকুল দিব পাৰিবা আৰু যদি কোৱা স্যাৰ মই 0টো নিদিও অসুবিধা নাই একো অসুবিধা নাই তো আমি 0টো দিলেও হ'ব তেনে নিদিলেও অসুবিধা নাই বুজি পাইছানে মই কি কৈছো ষ্টুডেন্টস ওকে তো আমি 0টো নিদিও বাদ দিয়া 0টো দিব নালাগে তো এতিয়া চোৱা মই 0টো নিদিও 0টো নিদিলে একো নাই প্ৰব্লেম নাই তো আমি ইয়াত নমাই আনিম 4 6ক দুটা দুটা নমাই আনো ঠিক আছে আৰু ইয়াত আছে 1 তেন্তে ইয়াত বহি যাব কিমান কোৱা কিমান বহিব 2 বুজা নাই ইয়াত যিমান থাকে তাৰ 2 গুণ ইয়াত বহাব লাগে তো মই এইটো লাগিলে বাৰে বাৰে কম বাৰে কম মই কোনো প্ৰব্লেম নাই কিন্তু আমি বুজাটো হ'ল সবচেয়ে ইম্পৰ্টেন্ট ওকে ওকে স্টুডেন্টস গুড নাইস চোৱা নাও আমি ইয়াত আছে যিমান তাৰ ইয়াত কিমান বহাম 2 গুণ 2x 2 গুণ বহাম আমি ওকে ওকে তো চোৱা এতিয়া চোৱাচোন ইয়াত এইটো আমি কমপ্লিট কৰিব নোৱাৰিম ইয়াত কিন্তু এইটো আমি কমপ্লিট ইয়াত ওলাব নোৱাৰিম কাৰণ ইয়াত কিমান আছে চোৱা ষ্টুডেন্টস যদি মই এইটো লৈ ওলাও তেন্তে ইয়াত তুমি কিমানটা বহাব লাগিব ইয়াত তুমি ইয়াত যেহেতু 4টা আছে তেন্তে ইয়াত তুমি আৰু কেইটামান ওলাব লাগিব তো সেইটো নহব এইটো পসিবল নহয় আমাৰ কাৰণে এইটো আমাৰ কাৰণে কি নহয় পসিবল নহয় তো সেই কাৰণে আমি দুটা দুটা কৰিম ঠিক আছে প্ৰথমে দুটা আনিলো তাৰ পিছত আকৌ কেইটা আনিম দুটা আনিম তো ইয়াত আমি এইটো স্টেপত আমি এইটো ফাইনাল স্টেপ নহয় দিস ইজ নট দ্য ফাইনাল স্টেপ ওকে দিস ইজ নট দ্য ফাইনাল স্টেপ এজ 4টা ডিজিটত আমি যেনেকে এইটো ফাইনাল স্টেপ আছিলে কিন্তু 5টা 4টাতকৈ বেছি ডিজিট দ্যাট মিন্স 5টা বা 6টা বা 7টা ডিজিটত আমি এইটো ফাইনাল স্টেজ নহয় তো ফাইনাল স্টেজ কোনটো হ'ব বা আমি কেনেকে কৰিব লাগে ইয়াতো ধ্যান দিয়া ইয়াত আছে আমাৰ 22 আৰু ইয়াত আছে আমাৰ 46 তো চোৱা ইয়াতো তুমি কেতিয়াও মিলাব নোৱাৰিবা এইটো মিলাব পাৰিবা না ইয়াত 22 নহয় 22 কেনেকে পালো মই ইয়াত আছে 2 ইয়াত আছে 46 তো ইয়াত এইটো তুমি কেতিয়াও মিলাব নোৱাৰিবা যেনে কবা যে স্যাৰ আপুনিতো কৈছিলে 6 থাকিলে হয়তো 4 বহাব লাগে নহয়তো 6 বহাব লাগে তেন্তে আমি বহাই চাও চোৱা চোৱা কেতিয়াও নহব তুমি 4 বহালো প্ৰথমে 4 ইয়াত বহালা 4 ইয়াত বহালা এইটো নহয় কিন্তু মই ফিৰবি কৈ আছো 4 4 গুণ 16 4 দুগুণ 8 বেছি হৈ গ'ল নে নাই কোৱা বেছি হৈ গ'ল নে নাই বেছি হলে হ'বনে কোৱাচোন বেছি হলে কেতিয়াও নহয় সদায় কম হ'ব লাগিব বাট বেছি কেতিয়াও হ'ব নোৱাৰিব তো 4 ললেই যেহেতু হোৱা নাই তেন্তে 6 ললে বাৰু হ'ব নি কোৱাচোন নহব তো ইয়াত আমি বেলেগ এটা বুদ্ধি ইয়াত আমি ব্যৱহাৰ কৰিম তো বেলেগ এটা নিয়ম আমি কেনেকে ব্যৱহাৰ কৰিম ইয়াত কোৱা তো বেলেগ নিয়মটো হ'ল আমাৰ এনেকুৱা যে তুমি ইয়াত এনেকুৱা এটা সংখ্যা বহুৱা ইয়াত বহালে ইয়াত যিটো বহাব অটোমেটিক ইয়াত বহি যাব তো এনেকুৱা এটা সংখ্যা বহুৱা যিটো বহালে এই 46ৰ হয়তো সমান হ'ব নহয়তো 46ৰ একেবাৰে নিচেই ওচৰত হ'ব 46ৰ হয়তো নিচেই ওচৰত হ'ব বুজি পাইছা ৰ'বা মোৰ মোবাইলটো মই চাৰ্জ ওকে ওয়েট তো আমি কি কৰিম হয়তো 46ৰ সমান হ'ব নহয়তো 46ৰ একেবাৰে ওচৰত হ'ব কোৱাচোন কি সংখ্যা বহাবা কোনে কবা ওকে টেল মি 2 বহাবা ইয়েস কিমান বহাবা 2 বহাবা আজি দীপাঞ্জলি নাই নি এক বহালে কি হ'ব মই দেখুৱাই দিম এক বহালে কি হ'ব এক গুণ এক 2 গুণ 2 ওকে আৰু চাও নিচেই ওচৰত মই কৈছো আৰু চাও মই নিচেই ওচৰত কোৱা হেতু তো 2 বহালে কিমান হ'ব ইয়াতো 2 বহিব 2 2 গুণ 4 2 2 গুণ 4 কোৱাচোন কোনটো বেছি ওচৰত বহিছে এইটো বেছি ওচৰত বহিছে নে নাই এইটো বহালো ঠিক আছে এতিয়া চোৱা ইয়াক তুমি এনেকে চিহ্ন দিয়া আকৌ ইয়াত কিমান বাকী থাকি গ'ল 2 ইয়াত কিমান বাকী থাকিল 4 এই দুটা নমাই আনা আৰু 1 তো 41 241 আছে আমাৰ ইয়াত তুমি কিমান লিখিছা 22 হয়নে নহয় ইয়াত তুমি কিমান লিখিছা 22 ইয়াত এতিয়া তুমি ইয়াৰ 2 গুণ নিলিখিবা 44 নিলিখিবা বুজি পাইছা নে নাই 44 নিলিখিবা
ইয়াত তুমি তাৰ এককৰ ঘৰটো 2ৰ 22ৰ এককৰ ঘৰত কি আছে 2, এই এককৰ ঘৰটোক তুমি 2 গুণ কৰি দিয়া। এককৰ ঘৰকটো 2 গুণ কৰি দিলে কিমান হ'ব? ইয়াত আছে 22, তেন্তে তাৰ এককৰ ঘৰত আছে 4, 4ক তুমি 2 গুণ কৰি দিলে কিমান, সরি তাৰ এককৰ ঘৰত আছে 2, 2ক তুমি 2 গুণ কৰি দিলে কিমান হৈ যাব 4, তেন্তে ইয়াত বহাব তুমি কিমান 24। বুজি পাইছা নে কোনোবাই? রাইজ আমার রাইজ বুজি পাইছা? ওকে গুড। চোৱা তো এইটো এতিয়া কেছটো সেম হ'ব, সেম কেছ হ'ব এইটো নিচিনা। এতিয়া তুমি এইটো লাষ্ট ষ্টেজ হয়, আৰু লাষ্ট ষ্টেজটো আমি কেনেকে মিলাব লাগে বুজি পাইছা নাই? লাষ্ট স্টেজ, এইটো লাষ্ট স্টেজ। তো লাষ্ট স্টেজটো আমি কেনেকে মিলাব লাগে তাত আমি চাব লাগে। ইয়াত আমি চাব লাগে, ইয়াত আছে 1। এনেকুৱা এটা সংখ্যা লোৱা যিটো সংখ্যাক বৰ্গ কৰিলে, ভালকে শুনা, যিটো সংখ্যাক বৰ্গ কৰিলে তাৰ একক স্থানত কিমান হয় 1 হয়। কোৱাচোন কি আছে এইটো সংখ্যা? হয়তো 1 নহলে কিমান, হয়তো 1 নহলে 9। তো আমি ইয়াত প্ৰথমে 1 বহাই চাও, আৰু সম্ভাৱনা আমাৰ লাগি আছে কিহৰ 1ৰ। 1 1 গুণ 1, 1 4 গুণ 4, 1 2 গুণ 2। কোৱাচোন আমি এতিয়া 9 বহুৱাৰ প্ৰয়োজন আছেনে? নাই, 9 বহুৱাৰ প্ৰয়োজন নাই। তো আই হোপ তোমালোকে বস্তুটো বুজি পাইছে মই কোনটো কৈছো, হয়নে? বহুত সহজ, কিন্তু আমি বস্তুবোৰ যে ৰিপিট কৰিম, আমি আকৌ ৰিপিট কৰিব লাগিব, আমি আকৌ চাব লাগিব ঘৰত। এইটো হ'ল বেষ্ট ৱে। চোৱা মই এটাত কিন্তু এই দুটা অংক বুজাওতেই মোৰ 40 মিনিট গুচি গ'ল। তো আৰু মই বুজাই দিম, মই এইটো কোৱা নাই যে মই আৰু নুবুজাও। বেশক মই আৰু তোমালোকক বুজাই দিম। there is nothing to be worry, okay? বাট তোমালোকে নিজে 100% চেষ্টা কৰিব লাগিব। কোৱা। आप तो यूट्यूब पे लाइव नहीं हो। आज मैं लाइव नहीं हूँ, आज मैं रिकॉर्ड कर रहा हूँ। मैं लाइव होने से ना डिस्टर्ब होता है, क्योंकि बाद में यूट्यूब में भी मैसेज करता है, मैं तुम लोगों में फोकस नहीं कर पाता हूँ, तो इसलिए मैं रिकॉर्ड करूंगा। अभी अभी मैं रिकॉर्ड कर रहा हूँ, ये जो क्लास करा रहा हूँ मैं, तो उसको मैं फिर से यूट्यूब में अपलोड करूंगा, ठीक है ना? तो और 2 दिन लाइव क्लास तो नहीं किया था, वो 2 दिन का वीडियो भी लाइव में नहीं है। नहीं क्लास देगा। हम एक दिन का है और एक दिन का मैं हटा दिया था, मैं तो वो भी दे दूंगा तुम्हें, ठीक है ना? हाँ। ओके चलो अभी हम क्लास में फोकस करें। तो ये देखो अभी दिस इज द स्क्वायर रूट, ओके दिस इज द स्क्वायर रूट, सो वी विल जस्ट राइट हियर root 14641 equal 121. Any doubts, students? No, sir. Okay. 123, sir. Not 123, it's 121. Okay? Good. It is for 0 আছে ইয়াত, তলত 0 আছে। তোমালোকে চাই লোৱা সুন্দৰকে। Okay. তো কিমান ভাল লাগি আছে নে নাই ক্লাছটো? Yes, sir. Okay. নিয়া তোমালোকে চোৱা, চাই থাকা, তোমালোকে just চাই থাকা। তো now what are we going to do? আমি কি কৰিম এতিয়া? এইটো তোমালোকে আকৌ ৰিপিট কৰি চোৱা, লাগিলে এবাৰ চাবা। আমাৰ এইটো ক্লাছটো অন্তিম হোৱাৰ পিছত মই আৰু 5টা ঘৰৰ এটা কৰাই দিম, আৰু কেইটামান মই তোমালোকক দি দিম, ঘৰত কৰিবা। এইবিলাক বহুত কৰিবা। এইটো তোমালোকে কমসে কম প্ৰতিটো কুৱেশ্যন 10 টাইমছ ট্ৰাই কৰিবা ঘৰত, 10 টাইমছ, অকে? 10 টাইমছ ট্ৰাই কৰিবা। তোমালোকৰ কাম কি কোৱাচোন? তোমালোকৰ কাম জাষ্ট পঢ়া, অকে? মানে বেলেগ একোই নাই। তো এতিয়া কোৱা মই কোনটো কৰাই দিম ইয়াত? ইয়াত আৰু আছে আমাৰ দুটা, এই দুটা আছে। তো এই দুটাৰ ভিতৰত মই কোনটো কৰাই দিম? ওকে ওকে লাষ্টটো কৰাই দিম। মানে তোমালোকে যিমান ডাঙৰবোৰ চাবা সেইটোই কবা, হয়নে? কিন্তু প্ৰব্লেম নাই একো, ডাঙৰ হওক সৰু হওক, অকে নো মেটাৰ। আমি মেথছক ভয় পালে আমাক মেথছে পাব, আৰু মেথছে এবাৰ পাই গলে বাবা ইউ আৰ গন, অকে? ন ন ন বুজি পাইছো, কিন্তু মানে ষ্টুডেন্ট অকে অকে দিয়া ঠিক আছে, মই জানো তোমালোকে নোচোৱা। চোৱা এতিয়া আমি চাওঁ 21904, অকে? চোৱা, so what we can do here, আমি ইয়াত কি কৰিব পাৰিম? আমি ইয়াত বহুত কিবা কৰিব পাৰিম, ঠিক আছে? চোৱা, তো মই ইয়াত লিখো, প্ৰথমে আমি ঘৰটো বনাও। আৰু এটা কথা, তোমালোকে এই আটাইবোৰ কুৱেশ্যন 2 নম্বৰত থকা আটাইবোৰ কুৱেশ্যনৰ স্কুৱেৰ ৰুট
প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ব্যৱহাৰ কৰি মোক দিবা ওকে দিস ইজ ইয়োৰ হোমৱৰ্ক নোট ডাউন দিস এণ্ড ইউ হেভ টু ডু ইট দেৰ ইজ নো আদাৰ অপশ্যন এইটো কৰিবই লাগিব মাষ্ট বি 2 নম্বৰৰ মানে কুৱেশ্যনটো যিমান আছে এইকেইটা যে কৰাই আছো মই ডিভিজন মেথডত স্কুৱেৰ ৰুট ওলাই আছো তোমালোকে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ব্যৱহাৰ কৰি ফেক্টৰাইজেশ্যন সৰি স্কুৱেৰ ৰুট ওলাবা নাও ফ'কাছ হিয়াৰ প্লিজ ফ'কাছ হিয়াৰ ওকে একটা ঘৰ দুইটা আৰু তিনিটা না না এটা দুটা আৰু দুটা এনেকে কৰিছো হয় নহয় প্ৰথমে আমি এইটো ল'ম তোমালোকে এনেকে আছ চিহ্ন নিদিবা এইবিলাক নিদিবা একো মনে মনে কৰিবা এনেকুৱা এটা সংখ্যা লোৱা যিটো সংখ্যাক বৰ্গ কৰিলে হয়তো কিমান হ'ব 2 নহলে কিমান হ'ব তাৰ একেবাৰে ওচৰত কোৱাচোন কি হ'ব কোৱা 1 ডেফিনেটলি কিমান হ'ব 1 তো 1ক স্কয়ার কৰিলে কিমান হৈ যাব 1 হ'ব 1ক স্কয়ার কৰিলে কিমান হ'ব 1 তো 1 into 1 কিমান হৈ যাব 1 into 1 2 হয়নে নহয় হয় sir. আচ্ছা গুড তোমালোকে নিশ্চয় এইটো পাৰা মই এনেই সুধিছো আৰু চোৱা তো 1 into 1 কিমান হৈ যাব ইয়াত 1 into 1 কৰিলেও কিমান হ'ব ইয়াৰ দুই গুণ এটা 1 into 1 কৰিছো 1 পালো তো ইয়াৰ পৰা কিমান বাকি থাকিব 1 বাকি থাকিব হেতুত আছিল আমাৰ কিমান 0 এটোত কিমান আছিল 0 তো এই কাৰণে 0 লিখা না 0 লিখিলে কি হল একে হলে নাই কথাটো এখানে আমি লিখা নাই কিন্তু ইয়াত যে 1 আছে 1 টো আমি নিলিখাকে থাকিব পাৰিম বাৰু কোৱাচোন নোৱাৰি হয়নে 1 টো আমি লিখিবই লাগিব তো ইয়াত থাকি গ'ল 1 আৰু এটা ইফালে আছে 1 আৰু ইফালে আছে কিমান 9 ইফালে কিমান আছে 9 তো এইটো আমি এতিয়া লিখিব লাগিব ইয়াত তো চোৱা ষ্টুডেন্টস আমি জাস্ট এটা কৰিলেই হল এতিয়া কেনেকৈ কৰিম বহুত ধুনীয়া চোৱা কিমান বাকি থাকিল আমাৰ 1 যোগ 1 কিমান হৈ যাব 2 বা 1ৰ 2 গুণ 2 এতিয়া এনেকুৱা এটা সংখ্যা ইয়াত বহাবা যেটো নেকি ইয়াতো বহাবা এটো কিন্তু লাস্ট স্টেজ নহয় দিস ইজ নট দ্য লাস্ট স্টেজ দিস ইজ দ্য মিডল স্টেজ ওকে লাস্ট স্টেজ টু পিছত আহিব 3 নম্বৰ স্থানত আহিব এটো হল প্ৰথম স্টেজ এটো হল ৰবা এটো হল আমাৰ ফার্স্ট স্টেজ এটো সেকেন্ড স্টেজ আৰু ইয়াত আহিব লাস্ট স্টেজটো ঠিক আছে পাঁচটা ঘৰটো মই কৈ আছো আৰু চাৰিটা ঘৰ থাকিলে এইটো লাস্ট স্টেজ হ'ব ওকে চোৱা তো ইয়াত যেটো বহাম আমি যেটো বহাম সেম ইয়াতো এটো বহাব লাগিব তো আমি কি বহাম কোৱাচোন যাতে ইয়াৰ একেবাৰে ওচৰত যায় আমি ইয়াত কৰি চাও তুমি নিজে এটা চেষ্টা কৰি চোৱা ধৰা 2 তো ইয়াত যদি 2 বহাই দিয়া তেন্তে এটো হৈ যাব 44 নহব 2 বহালে বহুত কম হৈ যাব 3 বহাই চোৱা 3 বহালে হৈ যাব 3 3 গুণ 9 3 গুণ 6 নহব 4 বহাই চোৱা 4 4 গুণ 16 6 4 2 গুণ 8 যোগ 1 কিমান 9 এটো সৰু হৈ গল চাও আমি আৰু চাও 5 বহাই 5 5 গুণ 25 5 5 5 গুণ 25 কিমান হৈ যাব ইয়াত 125 হৈ যাব 5 গুণ 10 12 হৈ গল 125 হৈ গল মানে নহয় তো বেছি হৈ গল 125 আমি কিন্তু লব নোৱাৰিম বাট তেন্তে আমাৰ উত্তৰটো কি হ'ব এইটো হ'ব 24 ইয়াত 4 তো ইয়াত 4 বহালে আমি ইয়াতো কি বহাম 4 বহাম ঠিক আছে রাইজ জলদি কোৱা ঠিক আছে হেল্ল' ঠিক আছে মই মাইক খুলি মই কৈ আছিলো অথনি ৰেকৰ্ড হৈ আছে নে নাই আকৌ হেল্ল' ষ্টুডেন্টস সৰি ওকে চোৱা হেল্ল' বুজি পাই আছা নাও এতিয়া ইয়াত আমি তেন্তে কি বহাম 4 4 গুণ 16 4 2 গুণ 8 যোগ 1 কিমান হৈ গল 9 তেন্তে আমাৰ কিমান বাকি থাকি গল এটো মই মছি দিও ষ্টুডেন্টস তো আমাৰ ইয়াত থাকি গল কিমান 3 আৰু 9 11 পৰা 9 গুচি গলে থাকি যাব 2 তো মই এটো ইফালে লৈ আহো এনে ইয়াত কি হ'ব কোৱাচোন এটো ইয়াত কি হ'ব এতিয়া এই যে নামি আহিব ইয়াৰ একক স্থানত কি আছে চোৱা মনত আছে না মই তো নিজে কৈছিলো ইয়াৰ একক স্থানত 4 আছে এটো ইফালে নামি আহিলে ইয়াত কি হৈ যাব 8 আৰু এটো সেম নামি আহিব বুজি পাইছা না নাই তেন্তে ইয়াত হৈ যাব কিমান আমাৰ 28 কিমান হৈ যাব 28 এক কিয় দিছো মই এটো হোৱা নাই 28 এতিয়া তুমি কি কৰিবা ইয়াত আছে কিমান চোৱা ইয়াতটো আমি ইমান এই দুটাহে নমাইছিলো তো এতিয়া আমি কি নমাম এই দুটা আকৌ নমাম বুজি পাইছা এই দুটা আকৌ নমাম 0 4 এতিয়া কি কৰিবা কোৱা এতিয়া কোৱা ৰাইজ
এনেকুৱা এটা সংখ্যা উলিওৱা, দিস ইজ গোইং টু বি দ্য লাষ্ট ষ্টেজ, অ'কে? সো ভালকে চোৱা, এনেকুৱা এটা সংখ্যা উলিওৱা যিটো সংখ্যাক বৰ্গ কৰিলে তাৰ একক স্থানত কিমান হ'ব? হয়তো 4 নহলে কিমান হ'ব? নহয়তো 4 নহয়, হয়তো এনেকুৱা এটা সংখ্যা উলিওৱা যিটো সংখ্যাক বৰ্গ কৰিলে তাৰ বৰ্গৰ একক স্থানত কিমান হ'ব? 4। সেইটো কি? হয়তো 6 নহলে কিমান? 6 নাই নাই 6 নহয়, 6 নহয়, হয়তো 2 নহলে 8, হয়তো 2 কাৰণ 2ৰ বৰ্গ 4 আৰু নহলে 8 কাৰণ 64। তেন্তে আমি বহাই চাও, ইয়াত যিমান বহাম ইয়াতো সেম বহাম, হয়নে নহয়? ওকে, সো আমি কৰি চাও। 2 8 4 বহাই চাও প্ৰথমে। 4 into 4 16, 4 into 8 কিমান? 32, 32 plus 32 plus 1 কিমান হৈ যাব? 33, 4 into 2 8 হবনে? 33 plus 8 কিমান হৈ যাব? 30, 33 plus 8 30, 33 plus 8 কিমান হৈ গ'ল আমাৰ? 11। তো এইটো হৈছে নে? হোৱা নাই, এইটো হোৱা নাই। কিমান হ'ব? মই কিয় ৰ'বচোন, না মই 4 কিয় দিছো? 2 হে দিব লাগিছিল। 2 2 গুণ 4, মই এইটো হোৱা নাই ষ্টুডেন্টস, আকৌ হোৱা নাই এইটো। এতিয়া চোৱা, এতিয়া হ'ব পাৰে, কিন্তু এইটো নহ'ব, মই জানো। চাইখিনি ক'ব পাৰি এইটো। 2 2 গুণ 4, 2 4 গুণ 8, 16 6, 2 2 গুণ 4, 4 যোগ 1 কিমান হৈ যাব? 5। এইটো হোৱা নাই, তো কি হ'ব? ডেফিনেটলি 8 হ'ব। কিমান হ'ব? 8। 8 গুণ 64 কিমান হৈ যাব? 4 6 থাকি গ'ল, 8 গুণ আকৌ হ'ল 64, 64 plus 6 70, 70 0 7 থাকিল, 2 into 8 কিমান হৈ যাব? 2 into 8 হৈ যাব আমাৰ 16, বা 8 into 2 16 plus 17, 16 plus 7 not 17, 16 plus 7 23। সো ইয়াত কিমান বহাব লাগিব? 8। তো 4 0 3 2 সেম বহিব না নাই? তো ইফালে কি হৈ গ'ল আমাৰ? 0, and that's the answer, and that's the answer. So আমি ইয়াত কি লিখি দিম? Therefore 2 root 21904 ইকুৱেল কিমান হৈ যাব? ইকুৱেল হৈ যাব আমাৰ 148। Is there any doubt? Is there any doubt? Okay, good. There is no doubt, isn't it? Okay, good. বহুত ধুনীয়া। তো যদি বুজি পাইছা এইটো বহুতেই ভাল, বহুতেই ভাল, বহুতেই ধুনীয়া। তো আমি চাও আৰু আমি কি কৰাব পাৰো। So students, now we will focus on the next part, which is question 3. তো এইখিনি বুজি পাইছা students? এইখিনি I hope তোমালোকে বুজি পাইছা, হয়নে? Okay, good. কোৱা ইয়াৰ PDF টো। Okay, লৈ ল'বা। ইয়াত বুজি পাইছা তো সকলোৱে ন? এতিয়া কেইজন আছা? মই স্ক্ৰীন চোৱা নাই, let me check. আপুনি কি ইউটিউবে এই ভিডিঅ'টো দি আছে? নাই, মই ইউটিউবত দিয়া নাই এইটো, বাট দিম। ৰহিমা, ৰহিমা মোৰ অফলাইনৰ ষ্টুডেণ্ট। ৰহিমা তুমি শুনি আছা? হেল্ল', তাই একো কোৱা নাই। অ'কে, ব'লা এতিয়া আমি নেক্সট কুৱেশ্যনটো বুজাও। আমি 3 নম্বৰত যাওঁ, হয়নে? আই হোপ তোমালোকৰ ইয়াত কোনো প্ৰব্লেম নাই। যদি প্ৰব্লেম থাকে মোক ক'বা। চোৱা, ইয়াতো আমাক সেম কুৱেশ্যন কৈছে। অ'কে, একজেক্ট এইটো আমাক সেম কুৱেশ্যন কৈছে, বাট আমাক কি কৈছে? আমাক অকণ বেলেগ ধৰণে কৈছে যে ইয়াত আছে কি আমাৰ ডেচিমেলছ আছে। ইয়াত কি আছে ষ্টুডেণ্টছ? ডেচিমেল। তো আমাক কৈছে ফাইন্ড দ্য স্কুৱেৰ ৰুট অফ দ্য ফলোইং ডেচিমেলছ। We need to find the square root of those decimal numbers like 51 decimal point 84, 79 decimal point 21, and 98 decimal point 01. একেবাৰেই সহজ ষ্টুডেন্টস, এইবোৰ একেবাৰেই কি হয়? সহজ হয়। ঠিক আছে, তো আমি এবাৰ ধ্যান দিওঁ। একেবাৰেই সহজ। তো
আমি ইয়াত কি কৰিম চোৱা ষ্টুডেন্টছ, ভালকে চোৱা এবাৰ। ডেচিমেল থাকক কি থাকক তোমালোকে একো টেনশ্যন ল'বলগীয়া নাই, একো টেনশ্যন নল'বা। তোমালোকে জাষ্ট ফ'কাছ কৰিবা, এইবোৰ প্ৰেক্টিচ কৰিবা। প্ৰথমে এইবোৰ প্ৰেক্টিচ কৰা, লটছ অফ প্ৰেক্টিচ কৰা, তোমালোকৰ তেতিয়া একো প্ৰব্লেম নহয় ডেচিমেলত। তো ডেচিমেলবোৰ আমি আকৌ চাওঁ এবাৰ ধুনীয়াকে। তো ডেচিমেলটো যেতিয়া আমি চাম ষ্টুডেন্টছ, ডেচিমেলটো যেতিয়া আমি কৰিবলৈ চেষ্টা কৰিম, মই এটা আৰম্ভ কৰি দিওঁ ষ্টুডেন্টছ, আৰম্ভ কৰি দিওঁ মই ডেচিমেল। তো প্ৰথমে চোৱা, এক নম্বৰটো সলিউশন 1 কিমান দিয়া আছে 51 ডেসিমেল পয়েন্ট 84, 51 ডেসিমেল পয়েন্ট 84। একেবাৰে সেম নিয়ম, তোমালোকে যে মনে মনে এনেকে কৰা যাতে ডেসিমেল নাই, কিন্তু মনততো ৰাখিব লাগিব যে ডেসিমেল আছে, হয়নে নহয়? হা, এনেকে কৰা যাতে মনত হয় যে ডেসিমেল নাই। তো চোৱা, এনেকে বহুৱা, বহালা নে নাই কোৱা? তোমালোকে বহাইছা, বহালা। তাৰ পিছত ইয়াত চোৱা কি আছে 51 ডেসিমেল পয়েন্ট 84, 51 ডেসিমেল পয়েন্ট 84। নাও হাউ উই ক্যান সলভ ইট ষ্টুডেন্টস? আমি এইটো কেনেকে সলভ কৰিম কোৱা? এইটো সলভ কৰিবলৈ হলে আমি ইয়াত চাম, প্ৰথমে চোৱাচোন 51.84 আছে। তো কেইটা ঘৰ আছে? ডেসিমেলটো বাদ দিয়া, মনে 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 ধৰা ডেসিমেল নাই ইয়াত, আমি নৰ্মেল ভাৱে কৰি থাকিম। তো ইয়াত কেইটা আছে ঘৰ? 4টা। তো দুটা দুটা আমি এনেকে কৰিম নে নাই? ৰাইজ ৰাইজ কেনেকে কৰিম আমি? দুটা দুটা। তো আমি কি কৰিম ইয়াত? 51 আছে ইয়াত। তো মই ধৰিলো এনেকুৱা এটা সংখ্যা লোৱা, মই আকৌ কৈ আছো, এনেকুৱা এটা সংখ্যা লোৱা যাক তুমি স্কুৱেৰ কৰিলে হয়তো 51 হ'ব, হয়তো 51 হ'ব, নহলে ই কি হ'ব? নহলে হি 51ৰ একেবাৰে নিচেই ওচৰত, কমৰ ভিতৰত ওচৰত হ'ব। কোৱাচোন কি হ'ব এইটো? Yes, definitely. Who said this? Uttam. Good. Okay. আৰু বাকি কোনেও নোকোৱা? চোৱা, তো 7ক আমি স্কুৱেৰ কৰি দিম, 7 into 7 as we know এইটো কিমান হৈ যাব? 49। এইটো কিমান হৈ যাব? 49। সিম্পল হয়নে নহয়? সিম্পল হয়নে নহয় গাইজ? নোকোৱা কিয় তোমালোকে? Yes, definitely. Good. তো ইয়াত কিমান থাকি যাব কোৱা? ইয়াত কিমান থাকি যাব? 7 into 7 49। ইয়াত থাকি গ'ল আমাৰ কিমান? 2। আৰু ইয়াত দিয়া তুমি কিমান? ইয়াত দিয়া তুমি এইটো নমাই আনা, ইয়াত নমাই আনা। যেহেতু ইয়াত 4টা ঘৰৰ, এইটো কিমান? 4টা অংকৰ, তেন্তে আমি কি কৰিম? এইবিলাক আমাৰ 5টা ঘৰৰ নাযায়, ডাঙৰটো। এইটো মেথড নহয়, এইবিলাক সৰু সৰু মেথড, এইটো মেথড নহয় ইয়াত, ঠিক আছে? চোৱা, আচ্ছা ইয়াত যেহেতু দুটা ঘৰৰ পিছত দশমিক আছে, ইয়াত যেহেতু কেইটা ঘৰৰ পিছত দশমিক আছে? দুটা ঘৰৰ পিছত, তেন্তে ইয়াত এইটো কাটা নাই কিয়? ইয়াত যেহেতু দুটা ঘৰৰ পিছত দশমিক আছে, তেন্তে ইয়াত এটা ঘৰৰ পিছত দশমিক বহিব, বহিব নে নাই কোৱা? মনত আছে নে নাই? দুটা ঘৰৰ পিছত থাকিলে কিমান হ'ব? এইটো চোৱা। তো ইয়াত মই দশমিকটো জাষ্ট এতিয়া বহাই দিলো, পিছত আমি কামটো কৰি আছো, বা দশমিকটো পিছত বহালে অসুবিধা নাই। ইয়াত আছে 7, ইয়াত কি বহিব কোনে কোৱা? ইয়াত কি বহিব? সেম নিয়ম, তোমালোকে জাষ্ট কোৱা কি বহিব? কিমান বহিব? 14। কিমান বহি যাব? 14। সিম্পল, ইয়াত বহি যাব, সুন্দৰকে মই লিখি দিছো 14। 14। তো ইয়াত আছে কিমান আমাৰ কোৱাচোন? 2, সরি 4 আছে। ইয়াত কিমান আছে? 4 আছে। তো ইয়াত তুমি ইয়াত যে সংখ্যাটো বহাবা, এইটো দশমিকৰ পিছতহে বহাবা, কাৰণ ইয়াত দুটা ঘৰৰ আছে, তো আমাৰ এটা ঘৰৰ পিছত দশমিক বহাব লাগিব। এনেকুৱা এটা মই ইয়াৰ কাৰণে কৈ আছো এতিয়া চোৱা, এই 4টোৰ কাৰণে মই কৈ আছো, এনেকুৱা এটা সংখ্যা লোৱা যাক তুমি বৰ্গ কৰিলে তাৰ একক স্থানত সদায় কি হয়? 4 হয়। কোৱা কি আছে? কি আছে? 2। আৰু কি আছে? কোৱা। ইয়েস, कौन 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 बोला? अर्घ। ओके, तुम ये, हाँ बिल्कुल बिल्कुल बिल्कुल, तुम ये देखो एक बार, मैं फिर से ये रिपीट करूंगा, ठीक है ना? ये देखने के कंप्लीट होने दो पहले, मैं हाँ हाँ, मैं कराऊंगा पहले पहले से, চিন্তা মত করো। তো 2 আৰু কিমান আছে আমাৰ? 2 আৰু আছে 8। তো চোৱা, ইয়াত তো 8 এনেও নবহিব, 8 বহালে বহুত ডাঙৰ হৈ যাব, তো আমি 2 বহালেই হৈ যাব। চোৱা,
দুই দুই গুণ 4 2 4 গুণ 8 2 1 গুণ 2 হৈ গ'ল নে নাই কোৱা হৈ গ'ল নে নাই সো আমি ইয়াত লিখিব পাৰিম therefore root 51.84 equal কিমান হৈ যাব 7.2 any doubt students তোমালোকৰ কিবা ডাউট হৈছে নে দশমিক থাকি দশমিকৰ কাৰণে কিবা প্ৰবলেম হৈছে নে আৰু হ'বনে ভৱিষ্যতে কোৱা নহয় কাৰণ আমি অস্পিন একাডেমীৰ yes আমি অস্পিন একাডেমীৰ স্টুডেন্ট তো আমি অস্পিয়ান we are অস্পিয়ান সো এতিয়া চোৱা যেহেতু আমি অস্পিয়ান হয় তো আমাৰ একো প্ৰবলেম নহয় আমি মানে মুঠতে এটা কামই কৰিব লাগিব ঘৰত প্ৰেক্টিস অৰ্ঘ I am going to repeat this again okay I am going to repeat this again মই ইয়াত কৰাই দিছো এটো মই কৰালৈ মই এটো সেম অংকটো মই ইয়াত আকৌ কৰাই দিছো একো প্ৰবলেম নাই হয় চোৱা অৰ্ঘ let me repeat this okay ভালকে শুনিবা আকৌ কবা কিবা প্ৰবলেম হলে 51.84 so how we can solve it so প্ৰথমে চাবা যে ইয়াত কেইটা ঘৰ আছে প্ৰথমে চাবা ইয়াত কেইটা ঘৰ আছে দুটা চাৰিটা ঘৰ আছে তো দুটা দুটা দশমিক বাদ দিয়া মনে মনে দশমিকক আমি বাদ দিছো এতিয়া দশমিক খালি এটা জায়গাত বহিব হেতু মনত ৰাখিলি হল সিম্পল তো 51 আছে আমি এনেকুৱা এটা সংখ্যা লম যেটো সংখ্যাক বৰ্গ কৰিলে হয়তো কিমান হ'ব 51 নহয়তো 51 ৰ একেবাৰে নিচেই ওচৰত হ'ব হেতু হল কি আমাৰ 7 7 into 7 অৰ্ঘ তুমি সুন্দৰকে চোৱা 7 into 7 49 so কিমান বাকি থাকি যাব 2 বাকি থাকি যাব ডেসিমেল টু এতিয়া আনিব নালাগে ডেসিমেল টু এতিয়া লিখিব নালাগে বাদ দিয়া ইয়াত লিখি দিয়া 84 ডেসিমেল টু বহাবই নালাগে অকল ডেসিমেল টু ইয়াত বহাবা তো ইয়াত চোৱা কি হৈ যাব স্টুডেন্টস বহুত ধুনিয়া তোমালোকে উদাহৰণত যিমান আছে এই আটাইবোৰ কৰিবা ঘৰত উদাহৰণ সব কৰিবা ঠিক আছে বুজি পাইছা समझ में आया व्हाट डिड आई से তো ইয়াত এবিলাক বহালা তুমি ইয়াত যিমান আছে ইয়াত এটো কেইবাৰ বহিব তাৰ 2 গুণ অৰ্থাৎ 7 ৰ 2 গুণ হল 14 তো এনেকুৱা এটা সংখ্যা লোৱা ইয়াত যেহেতু ইয়াত 4 আছে এনেকুৱা এটা সংখ্যা কোৱা যেটো সংখ্যাক আমি বৰ্গ কৰিলে তাৰ একক স্থানত কিমান হ'ব ইউনিট ডিজিটত আমাৰ হ'ব জাস্ট 2 আৰু হেতু হল কি 2 আৰু এটা আছে 8 তো 2 বহাই চাও আমি হয় নেকি 2 গুণ 4 2 গুণ 8 2 গুণ 2 গুণ 2 খতম হৈ গল উত্তৰ এইটো समझ में आया और कहो कैन यू हियर मी ओके अगर फिर भी समझ में नहीं आ रहा है ना तो तुम एक बार इसको रिपीट करना और बाकी जो मैं कराऊंगा अभी वो 2 3 4 जो भी है मैं जो अभी कराऊंगा उसमें तुम फोकस करना अच्छे से ठीक है ना जैसे कि 79.21 21 ऐसे 21 बोल सकते हैं क्या हम बोलो 70 সরি এটু মূল শুদ্ধ হৈছে নে ভুল হৈছে কোৱা 79.21 এটু হৈছে নে ওকে তো আমি কেনেকৈ ক'ব লাগিব এইবোৰ বস্তু দশমিক থকা কিটা দশমিকৰ পিছৰ কিটা আমি এইবোৰ সিঙ্গল ডিজিট হিচাপে আমি ক'ব লাগিব এনি ডাউট ওকে গুড সো নাও উই গোনা সলভ 79.21 মই এটো সলভ কৰিম ইউটিউবত জনে জনে চাই আছা এটা লাইক কৰি দিয়া মই লাইক নকৰি মান বুইছানে কাৰণ তোমালোকে লাইক নকৰাই বেছি so sad 79.41 so how we can solve this 21 yes 21 okay thank you So আমি এটা সলভ কৰিম বহুতই ধুনিয়া 79.21 সো এটো কেনেকৈ হ'ব কোৱা কি হ'ব ইয়াত কি হ'ব জলদি কোৱা ইয়াত আছে 79 তো এনেকুৱা এটা সংখ্যা লব লাগিব যেটোক বৰ্গ কৰিলে হয়তো 79 হ'ব নহলে তাৰ একেবাৰে ওচৰত হ'ব কমৰ ওচৰত বেছিৰ ওচৰত নহয় কোৱা বেছি হ'ব নোৱাৰে
অ'কে চোৱা এতিয়া 8 ইনটু 8 হৈ যাব আমাৰ 64 আৰু 9ৰ স্কুৱেৰ 9ৰ কিমান হ'ব 81 চোৱা এতিয়া ওচৰতো এইটো আছে বেছি কিন্তু আমাৰ ইয়াতকে বেছি হলে আকৌ নহব 81 টো কি হৈ যাব বেছি হৈ যাব 79 তকৈ তো সেই কাৰণে আমি কি ল'ব লাগিব এই কমৰ ওচৰতটো ল'ব লাগিব ওকে ওকে গুড কাৰোবাৰ ইয়াৰ পৰা দুবাৰকে আহি আছে মাতটো মিউট কৰি দিয়া ছবি তো ইয়াত আমি লৈ ল'ম 8 ইয়াত আমি লৈ ল'ম 8 8 8 গুণ 64 4 ইয়াত হৈ যাব কিমান থাকি যাব 5 ইয়াত থাকি যাব কিমান 1 আৰু ইয়াত দশমিকবোৰ আমি নমাই নানো দশমিক যেনেকে আছে থৈ দিয়া কোনো প্ৰবলেম নাই আৰু ইয়াত আমি নমাই আনিম 2 1 এটোতো নমাই আনিছো 4টা থাকিলে আমি এবাৰতে কৰি দিম মানে সেকেন্ড ষ্টেজতে আমি সলভ কৰি দিম ইয়াত আছে 8 তো ইয়াত কিমান হ'ব ইয়াত যেহেতু 8 আছে ইয়াত কিমান হ'ব 16 মই তো অথনি বুজাই দিছো এইবোৰ হয়নে 16 তো এতিয়া ইয়াত কিমান আছে 1 তো আমি এটো কেনেকে কম কোৱাচোন কেনেকে কম এটো আমি কম কেনেকে কোৱা ইয়াত যেহেতু 1 আছে তো আমি এটো কেনেকে কম who can say this এনেকুৱা এটা সংখ্যা লোৱা যিটো সংখ্যাৰ বৰ্গৰ একক স্থানত কিমান হয় 1 হয় অৰ্থাৎ এনেকুৱা এটা সংখ্যা উলিওৱা যাৰ বৰ্গৰ যাক স্কয়াৰ কৰিলে তাৰ ইউনিট ডিজিটটো কিমান হ'ব 1 হেতু কি হ'ব পাৰে 1 1 বা 9 তো আমি এটা কৰি চাও ইয়াত 1 বহালে ইয়াতো 1 বহাব লাগিব ইয়াত 9 বহালে ইয়াতো 9 এই বহাব লাগিব তো আৰু ৰবা দশমিক ক'ত বহাবা ইয়াত যেহেতু দুটা ঘৰ তো দশমিক ক'ত বহাবা একটা ঘৰৰ পিছত বুজি পাইছা তো আমি কৰি দিও কোৱা জলদি কোৱা তো ইয়াত আমি বহাও 1 6 মই 9 বহাই চাও 9ৰ সম্ভাৱনা বেছি আছে 9 into 9 81 81 or 1 আৰু 9 into 6 কিমান হৈ যাব 9 into 6 হৈ যাব আমাৰ 54 plus 8 किमान हो जाएगा 54 plus 8 कितना होगा 62 6 है 9 into 1 9 plus 6 कितना हो जाएगा 9 plus 6 15 सो ये हो गया देखो देखो हमारा मतलब हम ऐसे एक एज्यूम करके लिया कि 9 होने से हो जाएगी क्योंकि एक तो बहुत छोटा है ना तो हमने 9 लिया था तो 9 से वो हो गया 9 into 1 9 80 9 into 9 81 का 8 9 into 6 हो जाएगा 54 54 प्लस 8 कितना हो गया 62 इसका 2 और 9 into 1 9 and 9 plus 6 it's 15 so did you understand Sagar Aditya are you there Aditya yes you are here no Aditya is not here where is Aditya he didn't join or what or he left is there any doubt students okay good where is Liancy Liancy gone Liancy ক'ত গ'ল আকৌ চোৱা এইটো বুজি পাইছা নে সকলোৱে চোৱা বিউটি ৰিম্পি hello ৰিম্পি say something Nikita প্ৰেক্টিস কৰিবা ঘৰত যদি বুজি পাইছা প্ৰেক্টিস কৰিব লাগিব নহলে আকৌ তোমালোকে নুবুজিবা বুজি পাইছা okay let's focus on the next one 3 নম্বৰ কি আছে মই এবাৰ চাই লও 3 নম্বৰটো তোমালোকে পাৰিবা I hope 3 নম্বৰ তোমালোকে পাৰিবা নে নাই ये देखो मैं क्या करूंगा एक बात इधर मैं सिर्फ 2 कराऊंगा और म्यूट योर माइक यस ओके सो ये वाला तुम लोग करना ठीक है ना ये बहुत इजी है तो मैं ये वाला कराऊंगा 4 एंड दिस वन ओके ठीक है ना इसमें प्रॉब्लम नहीं है ना हेलो ये होमवर्क है और ये भी है होमवर्क तो चलो 1.44 so I'm going to do this
1.44। सो इसके कैसे करना है ऐसे, देखो सिर्फ तुम लोग देखते रहो कैसे हम करते हो। 1.44 তিনিটা থাকিলে প্রথমে এটা তাৰপিছত দুটা দুটা মই সুন্দৰকে লিখো 1.44। তিনিটা থাকিলে প্ৰথমে এটা তাৰপিছত দুটা দুটা। তো ইয়াত তুমি ল'বা একেই ল'বা কাৰণ এক এক গুণ কিমান হ'ব, এক হ'ব। এনেকে দি দিলা এক এক গুণ এক থাকিল শূন্য, শূন্য আমি নিলিখিলেও হ'ব। ইয়াত যিমান আছে এইটো দুই গুণ লিখিবা, অৰ্থাৎ কি লিখিবা ইয়াত তুমি দুই। তো নমাই আনিলা তুমি চাৰি আৰু চাৰি। তো ইয়াত তুমি দুইয়ে বহাব লাগিব, হয়নে নহয়? দশমিক দিয়া আৰু দুই বহাই দিয়া। কাৰণ কিয় দুই বহাব লাগিব, কাৰণ চাৰি আছে যে। এনেকুৱা এটা সংখ্যা লোৱা যি সংখ্যাক বৰ্গ কৰিলে তাৰ একক স্থানত কিমান হ'ব, চাৰি। তো এইটো হ'ল দুই আৰু কিমান আছে, দুই আৰু আছে আমাৰ আঠ। তো ইয়াতো দুইয়ে হ'ব কাৰণ সৰু সংখ্যা। বা তুমি কাৰণ চাৰণ কি তুমি নিজে কৰি চাবা। দুই দুগুণ চাৰি, দুই দুগুণ চাৰি এনেকে চোৱা। ইয়াত ইয়াত দুই বহালা, ইয়াত দুই বহালা, এনেকে থাকিল দুই দুগুণ চাৰি, দুই দুগুণ চাৰি এনেকে দুই। এইটো দুই আকৌ প্ৰথমে ইয়াত পূৰণ হ'ব, এইটো দুই আকৌ ইয়াত পূৰণ হ'ব, এনেকে হ'ল। इसमें कोई डाउट है क्या, बोलो तुम लोग। Okay, good. So now I'm gonna solve the next one, which is क्या है ये, 6th one। इसमें है 9973.44। तो इसको हम कैसे सॉल्व करें देखो एक बार तुम लोग। तो इसको सॉल्व करना बहुत इजी है, वही सेम मेथड है, तुम लोग उसे सॉल्व कर सकते हो। लेकिन मैं एक जो है मैं करता हूं पहले, देखो। तो उसे तुम एक दो दो ऐसे भाग करो पहले। तो पहले है इधर कितना होगा, যেহেতু তার আছে প্রথমে 9, তো আমি জানো যে 3 পূরণ 3 কিমান হৈ যাব কোৱা। 3 পূরণ 3 কিমান 9। তো 9 বহালো মই, থাকি গ'ল 0, 0 আমি নবহালেও অসুবিধা নাই। তো আমার থাকি গ'ল কিমান, 3 আমি ইয়াত তাত বহাই দিম 6 কাৰণ 3 2 গুণ 6। তো ইয়াত থাকি গ'ল 7 3। তো ইয়াত আমি কি বহাম কোৱাচোন ৰাইজ। এতিয়া কোৱা এইটো এইটো কিমানটা স্টেপ থাকিব তাৰ, 3 স্টেপ হয়নে নহয়। কাৰণ ইয়াত ডিজিট কেইটা আছে, 5টা। 5টা ডিজিটত কেইটা স্টেপ থাকিব, 3টা স্টেপ থাকিব। তো এইটো হ'ব সেকেন্ড স্টেপ। তেন্তে আমি 5টা ডিজিট থকাটো সেকেন্ড স্টেপত আমি সলভ কৰিব পাৰো নে, নোৱাৰো। তো আমি সেকেন্ড স্টেজত কি কৰো, সেকেন্ড স্টেজত আমি চোৱা এইটো মিলাবলৈ চেষ্টা কৰিম। তেন্তে ইয়াত তুমি যি সংখ্যা দিবা ইয়াতো এইটো দিয়া যাতে ইয়াৰ একেবাৰে ওচৰত যায়। তো আমি ইয়াত 1 দিছো, ইয়াতো 1 দিছো, 1 into 1 1, 1 into 6 6। কিন্তু বেছি দিলে নহব, 2 দিলে নহব, চাবা 2 দুগুণ 4, 2 6 গুণ 12 হৈছে নে, 73 কৈ বেছি হৈছে নে নাই। তো এইটো হ'ব নে কোৱাচোন, নহব। তো এই কাৰণে আমি কি কৰিম, ইয়াত এইটো দিলো। কিমান বাকি থাকি গ'ল কোৱা, কোৱা কিমান বাকি থাকিল। ইফালে থাকি গ'ল 12 আৰু ইফালে 4 4। তো ইয়াত এইটো কিমান হ'ব কোৱাচোন, কোনে ক'বা। নমাই আনিবা সেকেন্ড স্টেজৰ পৰা থাৰ্ড স্টেজলৈ বা ফাইনেল স্টেজলৈ নমাই আনিলে তাৰ এককৰ ঘৰটো 2 গুণ হৈ যাব। তো 6 তাৰ এককৰ ঘৰত আছে 1, তেন্তে হৈ যাব কিমান, তাৰ একৰ 2 গুণ হ'ল 2। তো এতিয়া তোমালোকে কি বহাবা আৰু চোৱা ইয়াত 3টা আছে নে নাই, তেন্তে দুটাৰ পিছত কি হ'ব, দশমিক। তেন্তে দুটাৰ পিছত কি হ'ব, দশমিক। মনত আছে নে নাই, 3টা থাকিলে অড নাম্বাৰ। তো n+1 divided by 2, that means 3 plus 1 divided by 2, that means 4 by 2, that means 2। হয়নে নহয়, হয়নে নহয়। ওকে, তেন্তে আমি ইয়াত বহাই দিলো। এতিয়া কোৱা ইয়াত কি হ'ব, কোনে ক'বা জলদি, হু कैन टेल मी, जल्दी कोआ जल्दी बोलो। हो सकता है 2 होगा, नहीं तो क्या होगा, नहीं तो क्या होगा 8। तो हम 2 से ट्राई करते हैं। तो 2 into इधर भी 2 देना है, 2 into 2 2, 2 into 2 सॉरी 2 into 2 4, 2 into 2 4, 2 into 6 12, डन खत्म। 4 खत्म। तो আমি ইয়াত লিখি দিম therefore root 973.44 इक्वल कितना होगा 31.2। इसमें कोई दिक्कत है, बोलो इसमें कोई दिक्कत है किसी का।
नहीं है तो if नहीं है then okay then okay ঠিক আছে ন আমি এতিয়া ইমানটো বৰ্ডটো কৰালো তো তোমালোকে ঘৰত চাবা বাকীটো ক্লাছ মই সেকেন্ডটো পাৰ্ট মই পিছৰ ক্লাছটোত আমি লৈ ল'ম কোনোবাই যদি আমাৰ লাইভ ক্লাছটো জয়েন কৰা তেন্তে মোক কল কৰা নাম্বাৰটো আমাৰ চেনেলত দিয়া আছে ওপৰত আৰু মই লিখিও দিছিলো ডেসক্ৰিপচনত চোৱা লিংক আছে থ্যাংক ইউ ওকে স্টুডেন্টস তোমালোকে বাকিবোৰ প্ৰেক্টিস কৰিবা আৰু এই আটাইবোৰ তোমালোকে উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰি আনিবা 2 নম্বৰৰ কিটা ঠিক আছে so for today it's over thank you good night good night dear